এইটো শাৰদীয় দুৰ্গা উৎসৱ। একচুৱেলি শাৰদীয় এই দুৰ্গা উৎসৱটো প্ৰথমতে নাছিলে। প্ৰথমতে সত্য যুগত ৰজা নাৰীক শ্ৰদ্ধা এইখিনি একচুৱেলি মেইন দুৰ্গা পূজাৰ মাহাত্ম্য। নিজেতো সুখত থাকিমেই, লগতে লোকক দুখীয়া নিচলা মানুহক যদি অকণ অন্ন বস্ত্ৰ যদি কিবা দিব পৰা যায়, কোনোবা মিঠাই দিছে। আপুনি ইণ্টাৰ ৰিলিজিয়নটো কেনেকৈ চায়? এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহক এটা বিলিভ ইন ওৱান ৰিলিজন এণ্ড ৰেচপেক্ট আদাৰ ৰিলিজন, সেইটোৱে মেইন কথা। কোনো ধৰ্মই, কাৰণ মই নিজেও অলপ কোৰাণৰ বস্তু চাইছোঁ, হাদিছৰ চাইছোঁ, বাইবেলৰ আমি নিউ টেষ্টিমেণ্টেল পঢ়িছোঁ। আপুনি কৈছিলে এষ্ট্ৰ 24, হয়, আৰু মই বহুতৰ প্ৰফাইলত লিখা দেখা পাওঁ 24। মেইন কথা যি কৰ্মৰ জৰিয়তেহে আপুনি আগবাঢ়ি যাব পাৰিব। কৰ্ম নকৰাকৈ এষ্ট্ৰলজাৰ এতিয়া তাবিজ পাথৰ এষ্ট্ৰলজাৰ গাইডেঞ্চত একো কৰিবই নোৱাৰে। বাৰে বাৰে প্ৰেমত পৰাটো বাৰে বাৰে, কিন্তু এজনৰ লগতে যদি বাৰে বাৰে আপুনি বেলেগৰ লগত প্ৰেমত পৰা দিগদাৰ হয়। এখন ছাকচেছফুল মেৰেজত মানুহে ছাকচেছ হোৱাৰ এটাই মূল মন্ত্ৰ, বাৰে বাৰে প্ৰেমত পৰাটো। চাপ'জ মই বেচিকেলি পলিটিকেল এষ্ট্ৰলজিত বেছিকৈ কৰোঁ। মই 2019 পৰা টিভিত যিকেইটা পলিটিকেল প্ৰেডিকশ্যন কৰিছোঁ গোটেইকেইটাই কাৰেক্ট কৰিছে। মাধুৰী দীক্ষিত, হয় হয়, তেওঁৰ হাতত এটা এৱাৰ্ড পাইছিলোঁ। হয় হয়, সেইটো কেনেকুৱা আছিলে আপোনাৰ? সেই তেওঁ কিমান চিনেমা চালোঁ, গালি খাই খাই ফ্ৰাইডে চিনেমা চাইছিলোঁ, ভাল লাগিছিল। সেই দেখিবলৈ সেই একেই আছে। কোনো ব্লেক মেজিক কৰিবই নালাগে। আৰু আপুনি যদি সৎ পথত থাকে আপোনাকো কোনো ব্লেক মেজিক কৰিব নোৱাৰিব। যে বাথৰুমত যদি মোবাইল লৈ যায়, মোবাইলটো হ'ল ৰাহু, বাথৰুমটো হ'ল ৰাহু, গতিকে আৰু ৰাহুটো এক্টিভ হ'ব। ৰিচেণ্টলি এগৰাকী মানুহ আহিছে, তেওঁ মোবাইল ঘৰত চাব নিদিয়ে, তেওঁ ৰিচেণ্টলি সৰু টিভি বাথৰুমত ফিট কৰি লৈছে। সৰু টিভি আপোনাৰ বাথৰুমত ফিটিং কৰি লৈছে। মইতো আচৰিত হৈ গৈছোঁ। মই কৈছোঁ আপুনি মোবাইল নিদিব, মই মোবাইলৰ পৰা টিভি কৰি দিছে। তেওঁ মোৰ কথাটো মানিছে। সেই তেওঁলোকৰ অদ্ভুত কামখিনিৰ কাৰণে আপোনাৰ নিচিনা মানুহৰ বিজনেছবিলাক চলি থাকে, যদি সঁচা কথা কওঁ আপোনাক। কাৰণ তেওঁলোকে যদি চিষ্টেমেটিক কাম কৰিলেতো আমাৰ ওচৰত আহিবলৈ দৰকাৰ নাই। নমস্কাৰ। নমস্কাৰ। চ' ৱেলকাম টু TDS। থেংক ইউ ছ' মাছ। আৰু খুব পবিত্ৰ দিনত বহিছোঁ আমি, হয়, শাৰদীয় দুৰ্গা পূজা। তাৰ প্ৰথমতে দুৰ্গা পূজাৰ শুভেচ্ছা দিছোঁ আপোনাক। বহুত বেছি ধন্যবাদ আপোনালোকে থাকিলে। আৰু আজি আমি বহুত কথা পাতিম, দুৰ্গা পূজাৰ কথা পাতিম, মা কামাখ্যাৰ কথা পাতিম, আৰু এষ্ট্ৰলজিও পাতিম, আৰু বহুত মিথ আছে সেইখিনিও পাতিম, যিখিনিলৈ বৰ্তমান সমাজত এটা কিছুমানে কৈ আছে অন্ধবিশ্বাস, আৰু এষ্ট্ৰলজি, নিউমেৰলজি এথিং। চ' সেইখিনিৰ ডিফাৰেঞ্চ গোটেইখিনি পাতিম আপোনাৰ লগত। চ' জীৱন কেনেকুৱা চলি আছে আপোনাৰ? চলি আছে, ভগৱানৰ আশীৰ্বাদত ধুনীয়া চলি আছে। আজি পবিত্ৰ মাহ, হয়, শাৰদীয় দুৰ্গা পূজা। আপুনি কি ক'ব খোজে দুৰ্গা পূজাৰ মাহটো কিয় ইমান স্পেচিয়েল, আৰু কেনেকৈ? চাওক, এতিয়াতো নৱৰাত্ৰি চলি আছে, আৰু নৱৰাত্ৰি এই সময়খিনি এনেও পবিত্ৰ। এতিয়া মা আহিছে, মা স্বামী গৃহৰ পৰা অৰ্থাৎ কৈলাশৰ পৰা ইয়ালৈ আহিছে পিতৃগৃহলৈ। গতিকে এতিয়াতো গোটেই পৰিৱেশটোৱে পজিটিভ এটা পৰিৱেশ। সকলোৰে মুখত যেনেকৈ মহালয়া ৰিচেণ্টলি হৈ গ'ল, সকলো মানে ওলাই আহিছে। তো এইখিনি সময় চব পবিত্ৰ, চবৰে এনাৰ্জি হাই হৈ আছে, আৰু এইখিনি সময়তেই মাক আৰাধনা কৰি আৰু তেওঁলোকৰ আৰু বেছি পজিটিভৰ ফালে গতি কৰিব। গতিকে সময় ভাল, আৰু বতৰ লাহে লাহে এতিয়াতো অকণমান ডাৱৰীয়া যদিও লাহে লাহে বতৰো ভাল হৈ আহিব, চবৰে মন গা চবৰে ভাল লাগি আহিব। এইবাৰ পূজাত বহুতে হয়তো দুৰ্গা পূজাটো মহত্বটো ইমান ভালকৈ নাজানে, যিমান মানে মহত্ব আছে সেইটো এটা, আৰু অল্টাৰনেটিভ ডে'বিলাকৰ মহত্ব আছে। তো আপুনি যদি এক্সপ্লেইন কৰিব যায় যে ষষ্ঠমী, সপ্তমী, নৱমী, দশমী, সেইকেইটা বিশেষত্ব আছে, যদি আপুনি অলপ ক'ব পাৰে। চাওক, এতিয়া জেনেৰেলি দুৰ্গা পূজা যিটো বৰ্তমান সময়ত চলিব, এইটো শাৰদীয় দুৰ্গা উৎসৱ। একচুৱেলি শাৰদীয় এই দুৰ্গা উৎসৱটো প্ৰথমতে নাছিলে। প্ৰথমতে সত্য যুগত ৰজা সুৰথে বসন্তকালত দুৰ্গা পূজা কৰিছিল। কিন্তু যেতিয়া ৰাৱণক বধ কৰিবৰ কাৰণে ত্ৰেতা যুগত ৰামে আকৌ অকাল বোধন কৰি পেলাই, অৰ্থাৎ অকালতে পাতিব লগা হৈ পেলাই এই দুৰ্গা পূজাভাগ পাতিছিলে। গতিকে তেতিয়াৰ পৰাই শাৰদীয় দুৰ্গা পূজা অৰ্থাৎ শৰৎকালত দুৰ্গা পূজাটো কৰা হয়, তেতিয়াৰ পৰা প্ৰচলিত হৈ থাকিলে। দুৰ্গা পূজাৰ মেইন উদ্দেশ্যটো হ'ল মা আদি শক্তি, অৰ্থাৎ মাক বা যিকোনো আজিৰ তাৰিখত যদি আমি চাওঁ, যিকোনো নাৰীক সন্মান কৰাটো। যেনেকৈ দুৰ্গা পূজা বুলি ক'লে আমি কুমাৰী পূজাৰ কথা কওঁ, 2 বছৰৰ পৰা 10 বছৰ বয়সৰ সৰু ছোৱালী, পুষ্পিতা নোহোৱা ছোৱালীক পূজা কৰে, নাৰীক সন্মান, নাৰীক শ্ৰদ্ধা, এইখিনি একচুৱেলি মেইন দুৰ্গা পূজাৰ মাহাত্ম্য। আৰু দুৰ্গা পূজাৰ মানে প্ৰকৃতিক পূজা কৰা, প্ৰকৃতিৰ প্ৰতি সমৰ্পণ হোৱা, আৰু ভগৱানৰ অস্তিত্বটো বাৰে বাৰে অনুভৱ কৰাই থাকিবৰ কাৰণে এইবিলাক ফেষ্টিভেলৰ জৰিয়তে আমাক বুজায়। জেনেৰেলি দুৰ্গা পূজা মানে নৱৰাত্ৰি আৰম্ভ হৈ গৈছে, প্ৰথম দিনাখনৰ পৰা 9টা দিন চলে। কিন্তু তাৰ বাহিৰে বেছিকেলি আমাৰ ইয়াত সপ্তমী, অষ্টমী, নৱমী, দশমী এইকেইদিনত বিশেষভাৱে মা দুৰ্গাক পূজা কৰা।
তো মা দুৰ্গাৰ বিভিন্ন ৰূপত পূজা কৰা হয়, এইটোতো এটা আছেই। কিন্তু নৰ্মেলি যদি আমি চাওঁ বৰ্তমান সময়খিনিত যি দুৰ্গা পূজাৰ আমি কি কৰিব পাৰোঁ, দুৰ্গা পূজাৰ মেইন কথাটো হৈ গ'ল কি দুৰ্গা পূজাৰ সময়ত নিজেতো সুখত থাকিমেই, লগতে লোককো দুখীয়া নিচলা মানুহক যদি অকণ অন্ন বস্ত্ৰ যদি কিবা দিব পৰা যায়, কোনোবা মিঠাই দিছে, আজিৰ তাৰিখত জিলাপিটো দিছে, বেলুন দিছে, আকৌ সৰু বাচ্ছাক যাৰ ফাইনেন্সিয়েল কণ্ডিশ্যন বেয়া বা যাৰ ঘৰৰ অৱস্থা বেয়া, তেওঁলোকক দি পেলাই সকলোৰে মাজত আনন্দ ফূৰ্তিৰ মাজত এই দিনকেইটা অতিবাহিত কৰাটো হ'ল মেইন উদ্দেশ্য। ইয়াৰ যদি আপুনি চাইণ্টিফিক বেছবিলাক চাই, যে নৱৰাত্ৰি বুলি কোৱাৰ লগে লগে আমি কৰোঁ কি ব্ৰত ৰাখোঁ, নৱৰাত্ৰি ব্ৰত ৰাখিব লগা হয়, যেনেকৈ আপোনালোকেও আপোনালোকৰ নিজৰ ৰমজান মাহত যেনেকৈ ব্ৰত ৰাখে, নৱৰাত্ৰিৰ ব্ৰত ৰাখে। ব্ৰতে কি কৰে, মানুহৰ মাইণ্ড বডি এণ্ড চলটো বেলেঞ্চ কৰে। যেতিয়া আমি আমাৰ যেতিয়া শৰীৰত এটা সময়ত যদি বিভিন্ন ধৰণৰ থট প্ৰচেছবিলাক বেলেঞ্চ কৰিবৰ কাৰণে ব্ৰতৰ দৰকাৰ হয়। এই ব্ৰত বুলি ক'লে এনেকুৱা নহয় যে আপুনি অকল খোৱা বোৱা বন্ধ কৰি দিব, সেইটোৱেই নহয়। খোৱা বোৱা সাত্বিকতা অনাৰ লগতে আপোনাৰ বিচাৰ বুদ্ধি, আপোনাৰ মন মগজুত চিন্তা শক্তিবিলাকো ভাল কৰিব লাগিব। আপুনি চাপ'জ ব্ৰত কৰিছে আৰু বিভিন্ন ধৰণৰ বেয়া কথা আপুনি মনত ভাবিছে, বেলেগৰ বেয়া ভাবিছে, আপুনি ভিডিঅ' বেয়া চাই আছে, সেনেকৈ আপোনাৰ কামত নাহিব। আজিৰ তাৰিখত 21st চেঞ্চুৰীত ব্ৰত কৰাৰ লগতে ফাষ্টিঙো ইম্পৰ্টেণ্ট। ফাষ্টিং মানে ইলেক্ট্ৰনিক মিডিয়াৰ পৰা আঁতৰত থকা। যেনেকৈ আমি ৰিলছ চাওঁতে আমি 3 ঘণ্টা 4 ঘণ্টা গুচি যায়। তো এইখিনি সময় কি, যেনেকৈ আপোনালোকৰ ৰমজান মাহত যেতিয়া আমি ৰোজা ৰাখে, তেতিয়া কি আল্লাহৰ গুণানুকীৰ্তন কৰে, আল্লাহৰ কথা ভাবে, জাকাত দিয়ে, এই ধৰণৰ ভাল ভাল অনুষ্ঠান কৰি থাকে। একেই নৱৰাত্ৰিৰ সময়তো মা দুৰ্গাৰ গুণানুকীৰ্তন কৰা, মা দুৰ্গাৰ মানে মন্ত্ৰ পাঠ কৰা, মা দুৰ্গাৰ বিষয়ে লোকৰ 10জনৰ আগত কোৱা, নিজৰ ল'ৰা ছোৱালীৰ আগত মা দুৰ্গা, সেই পবিত্ৰতাটো আনাটোৱে দৰকাৰ। আৰু নৱৰাত্ৰিৰ ব্ৰতে কৰে কি, এতিয়া বৰ্তমান সময়টো কি হৈছে, এতিয়াও চলি আছে শৰৎকাল, হেমন্ত ঋতু, এইখিনি জলবায়ু পৰিৱৰ্তন হয়। যিহেতু আপুনি মেডিকেল চায়েন্সৰ ষ্টুডেণ্টে গমেই পায়, এতিয়া কি লাহে লাহে বতৰৰ যেতিয়া পৰিৱৰ্তন, আমাৰ বেমাৰ আজাৰবিলাক হয়, স্কিন ডিজিজবিলাক হয়। গতিকে এইখিনি সময়ত যদি আমি খাদ্যটোৰ ওপৰত গুৰুত্ব দিওঁ, তেতিয়া লাহে লাহে কি হ'ব, এইবিলাক আমাৰ বেলেঞ্চ হ'ব, বেমাৰ আজাৰবিলাক কমিব। আৰু লগে লগে আমাৰ কি হ'ব, আমাৰ যিবিলাক হেপী হৰমন থাকে, ডপামিন, চেৰ'টিনিন, এইবিলাক হেপী হৰমন প্ৰডিউচ হ'ব। তো ব্ৰতে মানুহক সংযম কৰাত সহায় কৰে, ব্ৰতে মানুহক একাগ্ৰতা আনে, কনচেনট্ৰেশ্যন বৃদ্ধিত সহায় কৰে। লগতে কি হয়, ব্ৰতবিলাকৰ লগতে আমি যেতিয়া লোকক কিবা গিফ্ট কৰোঁ, আমি ধৰি লওক এতিয়া জিলাপি কথাই, দুৰ্গা পূজাত আমি জিলাপিটো নৰ্মেলি জিলাপি খাওঁ, কিন্তু দুৰ্গা পূজাত আমি জিলাপিটো খাওঁৱেই, সোৱাদটো বেলেগ। ইয়াৰ লগতে আৰু এটা কথা থাকে, জিলাপিটো কেনেকুৱা অকোৱা পকোৱা থাকে, অকোৱা পকোৱা থাকিলেও খাবলৈ মিঠাই লাগে। আমাৰ লাইফটো যিমানেই বিশৃংখলপূৰ্ণ নহওক কিয়, যিমানেই অসুবিধা নহওক কিয়, আমি মানুহৰ মাজত হাঁহি বিলাবৰ কাৰণে, মিঠা বিলাবৰ কাৰণে সদায় চেষ্টা কৰিব লাগে জিলাপিৰ দৰে। তো আমি দুৰ্গা পূজাত ব্যৱহাৰ কৰা সেই জিলাপিৰ পৰা আমি বহুত বস্তু শিকিব পাৰোঁ। গতিকে এই দুৰ্গা পূজাৰ মেইন কথাটোৱে হ'ল নাৰীক সন্মান কৰা, প্ৰকৃতিক সন্মান কৰা, আৰু মাৰ চৰণত আকৌ এবাৰ চাৰেণ্ডাৰ কৰা, সমৰ্পণ। এষ্ট্ৰলজাৰ, তান্ত্ৰিক, এইবিলাকত বেছি বিলিভ কৰাতকৈ যদি মানুহে এই মাৰ যিকোনো আদি শক্তি, যিকোনো শক্তি, আল্লাহ কওক, ভগৱান কওক, যিয়ে নকওক কিয়, ইচাই যিয়ে নকওক কিয়, এই সকলো শক্তিৰ ওচৰত চাৰেণ্ডাৰ হৈ পেলাই তেওঁৰ গুণানুকীৰ্তন কৰি তেওঁৰ মাজত যদি বিলীন হ'ব পাৰি, সেইটোৱে প্ৰকৃত মানৱ হ'ব। মই এটা কথা জানিব বিচাৰোঁ, এজন মানুহ ভাল মানুহ হ'বলৈ অকল আমাৰ যিটো স্কুলীয়া শিক্ষা সেইটোৱে জৰুৰী নে আধ্যাত্মিক হোৱাটোও জৰুৰী? আধ্যাত্মিকটো বহুত বেছি জৰুৰী। এই যে এই নৱৰাত্ৰি এইবিলাকেই সময়, এই 9টা দিনত ল'ৰা ছোৱালীক যদি আধ্যাত্মিক শিক্ষা দিয়া যায়, আধ্যাত্মিক হ'লে মানুহ সুস্থিৰ হ'ব, শৃংখলভাৱে তেওঁ কাম কৰিব পাৰিব, সুশৃংখলভাৱে তেওঁ কাম কৰিবৰ কাৰণে আধ্যাত্মিক খুবেই দৰকাৰ। যেনেকৈ আমি সৰুতে, মই য'ত আছিলোঁ তাৰ ওচৰতে মই যিটো ৰাতিপুৱা সময়তে এই ৰাতিপুৱা যে তোমালোকৰ আৰবী শিক্ষাবিলাক শিকায়, তাৰ মাজতে কি হয়, তেওঁলোকেতো কিছুমান ৰিচুৱেলছ কিছুমান শিকাই দিয়া হয়। আমাৰো হিন্দু ধৰ্মতো আমি ৰাতিপুৱা প্ৰাৰ্থনা কৰোঁ, ৰাতিপুৱা আমাৰ স্কুলত আগতে স্কুলত গ'লে প্ৰাৰ্থনা কৰোঁ, ৰাতিপুৱা সময় প্ৰাৰ্থনা স্কুলত যাওঁ, আহি পেলাই সন্ধিয়া ধূপডাল লগাই মায়ে যেতিয়া ধূনা লগাই পেলাই আমাক পঢ়িবলৈ বহায়। এইবিলাকে কি কৰে, ধৰ্মীয় যিবিলাক যিকোনো বস্তুৰে মানুহক তাক সুশৃংখলভাৱে জীয়াই থাকিব পাৰে, সুস্থিৰ জীৱন যাপনৰ কাৰণে সহায় কৰে, লাইফষ্টাইলটো মেইনটেইন কৰে, ডিচিপ্লিনটোৱে মেইন। আল্টিমেটলি এতিয়া আমি কওঁ কি, আমি এষ্ট্ৰলজাৰে কওঁ যে আপুনি গভৰ্ণমেণ্ট চাকৰি বিচাৰি আছে, আপুনি সূৰ্যক পানী দিয়ক। সূৰ্যক পানী দিয়া অৰ্থটো কি হয়, সূৰ্যৰ নিচিনা ডিচিপ্লিন হ'বৰ কাৰণে সূৰ্য বৰষুণ দিয়ক, মানে একদম যেনেকুৱাই নহওক, সূৰ্য এটা নিৰ্দিষ্ট সময়ত উদয় হয়, নিৰ্দিষ্ট সময়ত অস্ত যায়। এই ডিচিপ্লিনটো যদি আমাৰ ষ্টুডেণ্টবিলাকে আনিব পাৰে, তেতিয়া ডেফিনেটলি তেওঁৰ লাইফত ছাকচেছফুল। তো আল্টিমেটলি ডিচিপ্লিনটো আনিবৰ কাৰণে ধৰ্মীয় যিকোনো শিক্ষা বা যিকোনো ধৰণৰ আধ্যাত্মিক চিন্তা চৰ্চাই কথা বতৰাই মানুহক সংযমী কৰাত সহায় কৰে। আৰু আমি অল্টাৰনেটিভ বেছত 24 কি কৰোঁ, আমি ৰিলিজন যিকোনো এটাকে প্ৰেক্টিছ কৰিব দিওঁ, সকলোকে ৰেচপেক্ট কৰিবৰ কাৰণে যিকোনো এটা ৰিলিজনকে আমি প্ৰেক্টিছ কৰোঁ। আপুনি আগৰ পৰাই ইছলাম ধৰ্ম মানে বিলিভ কৰে, গতিকে সেইটোৱে কৰক, আকৌ নতুনকৈ বেলেগ এটা ধৰ্মৰ কনভাৰ্ট হোৱাৰ দৰকাৰ নাই, বাট আপুনি বেলেগ ধৰ্মকো সমানে ৰেচপেক্ট কৰক, ইম্পৰ্টেণ্ট। সেই ধৰ্মৰ বিষয়ে জানি সেই ৰেচপেক্ট কৰিলে ডেফিনেটলি মানুহে ভালেই হ'ব। মই সেইখিনি কথাও পাতিম নিশ্চয়। তাৰ আগতে
আপোনাক যদি কোনোবাই সোধে যে নতুন ল'ৰা এজন জন্ম পাইছে 10-12 বছৰ বয়স, তেওঁক যদি আপুনি হিন্দু ধৰ্ম সনাতন ধৰ্ম যদি তেওঁক বুজাব যায়, তেতিয়াহ'লে আপুনি কি বুজাব তেওঁক? একদম নাজানে তেওঁ একো, একদম শিশু, তেওঁক আপুনি কেনেকৈ বুজাব? চাওক, সনাতন ধৰ্মই হওক বা যিকোনো ধৰ্মৰ মেইন থিমটি হ'ল মানে এজন ভগৱানক বিশ্বাস, ঈশ্বৰবাদ, এজন ভগৱানক বিশ্বাস কৰাটো এটা শক্তি। ভগৱান আছে নাই তাৰ 100% আপুনি কোনেও ক'ব নোৱাৰে যে কোনো দেখা নাই, বা তাৰ চাইণ্টিফিক বহুত ৰিজনো দিব নোৱাৰে, কাৰণ এইটো বিলিফ ছিষ্টেমৰ ওপৰত ডিপেণ্ড কৰে। কিন্তু আমি যদি মানৱ ধৰ্ম, এজন যিকোনো 12 বছৰৰ ল'ৰা, তাক কোনো ৰিলিজনৰ কথা নাই, তাক যদি মানৱ ধৰ্মটো শিকাওঁ, সেই মানৱৰ মাজতেই, সেই মানুহৰ সেৱাৰ মাজতেই যদি ভগৱানক বিচাৰি পোৱা যায়, তেতিয়াহ'লে সেইটোৱে তেওঁৰ কাৰণে আচল পুৰস্কাৰ বা আচল জীৱনৰ উদ্দেশ্য হ'ব। যিকোনো ধৰ্মই, হিন্দুৱে হওক, ইছলামেই হওক বা যিকোনো ধৰ্মই কিন্তু বেয়াটো নিশিকায়। কোনো বস্তুৱেই আমি নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে আমি কিছুমান তাত ফৰ্মুলা ইউজ কৰি আমি তাক বেয়ালৈ কনভাৰ্ট কৰোঁ। কিন্তু যিকোনো এজন মানুহকে আমি যদি সৰু বাচ্চাকে যদি মই যদি ভাবোঁ যে মোৰ নিজৰ এতিয়া ছোৱালী আছে, তাইক মই শিকাব বিচাৰি আছোঁ যে মানৱ ধৰ্ম, সকলো ধৰ্ম সমান, সকলোকে ৰেচপেক্ট কৰি কেনেকৈ মানুহৰ ভাল কৰিব পৰা যায়, ভাল কৰিব নোৱাৰিলেও বেয়া যাতে নকৰে, সেইটো বহুত ইম্পৰ্টেণ্ট। কাৰণ আৰু আমাৰ যিবিলাক গ্ৰহ নক্ষত্ৰ থাকে, সেই গ্ৰহ নক্ষত্ৰটোক আমাৰ লাইফষ্টাইলৰ লগত মিলাব পৰা যায়, এই যে পশু পক্ষীৰ লগত মিলাব পৰা যায়, মা দেউতাৰ লগত মিলাব পৰা যায়, এনেকৈ কেনেকৈ চলিব পাৰি, সেইটোৱে মেইন কথা। গতিকে মেইন কথা হ'ল মানৱ ধৰ্ম। মই নিজে বিলিভ কৰোঁ মানৱ সেৱাটো আৰু মানৱ ধৰ্মটো, মানুহৰ সেৱা কৰাটো, মানুহ বুলি কোৱাৰ লগতে অকল মানুহেই নহয়, জীৱ জন্তু সকলোকে লৈ যে প্ৰকৃতি, গোটেই প্ৰকৃতিৰ ভাৰসাম্যটো ৰক্ষা কৰিবৰ কাৰণে যিখিনি দৰকাৰ এইখিনি কৰাটোৱে ভাল। আৰু ভগৱান এজনে বিশ্বাস কৰাৰ লগে লগে কি হ'ব, আমি এটা ৰেষ্ট্ৰিকশ্যনত সেই ৰেষ্ট্ৰিকশ্যনটোৱে ভগৱান বুলি ধৰিব পাৰি। তেওঁক ভয় কৰি যাতে আমি বেয়া কাম কোনোবা এজনে আমাক চাই আছে, সেই ভগৱান। আৰু বহুত কথা থাকে, চাপ'জ এই ভগৱানৰ মাজতে গোটেইখিনি থাকে। চাপ'জ গড বুলি যদি কোৱা যায়, ত' গডে জেনেৰেট মানে যি ফৰ্ম আপোনাৰ জেনেৰেট কৰে, মানে গোটেই প্ৰডাকশ্যনটো কৰিলে। অ' ফৰ অপাৰেশ্যন, ত' ডি ফৰ ডিষ্ট্ৰাকশ্যন, শিৱই যেনেকৈ ডিষ্ট্ৰাকশ্যন কৰে, ধ্বংস কৰি দিয়ে, বিষ্ণুৱে যেনেকৈ অপাৰেশ্যন কৰে, ব্ৰহ্মাই যেনেকৈ জেনেৰেট কৰে, ত' আল্টিমেট সেই একেই বস্তু। আল্টিমেটলি কথাটো সকলো কথাই এটাই যে বৰ্তমান আমি মানৱক দেখি আছোঁ, মানৱৰ ধৰ্ম কৰাটোৱে মেইন। আৰু সকলো ধৰ্মই, সকলো শাস্ত্ৰই সেয়া কথাকে কয়, কোনো মানুহক বা কোনো জীৱক অন্যায় কৰি কোনো ধৰ্ম আগবাঢ়ি যাব নোৱাৰে। আপুনি ইণ্টাৰ ৰিলিজিয়নটো কেনেকৈ চায়? এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহক সন্মান দিয়াটো কিমান বুলি ভাবে? সন্মান দিয়াটো মই ক'লোঁ ন, আমাৰ অল্টাৰনেটিভ বেছত 24, এইটো মোৰ প্ৰথম থিমটোৱে হ'ল মানে এটা বিলিভ ইন ওৱান ৰিলিজন এণ্ড ৰেচপেক্ট আদাৰ ৰিলিজন। সেইটোৱে মেইন কথা, কোনো ধৰ্মই। কাৰণ মই নিজেও অলপ কোৰাণৰ বস্তু চাইছোঁ, হাদিছৰ চাইছোঁ, বাইবেলৰ আমি নিউ টেষ্টিমেণ্টেল পঢ়িছোঁ। আল্টিমেটলি থিমটোতো একেটাই বস্তুৱেই ন, চব বস্তু থিমেই এটা, ভগৱানৰ অস্তিত্ব মানে তেওঁ সনাতন হিন্দু ধৰ্মই হওক, সকলো ধৰ্মতেই শ্ৰীমদ ভাগৱত গীতাখনটো কোনো হিন্দু বা সনাতন ধৰ্ম বুলি নহয়, সকলো মানুহেই পঢ়িব পৰা লাইফ ষ্টাইলৰ কাৰণে এখন ভাল গ্ৰন্থ। তো ঠিক সেইদৰে সকলো গ্ৰন্থৰ বা সকলো বস্তুৱেই ইণ্টাৰ ৰিলিজনৰ কথাটো যদি কোৱা যায়, ৰিলিজন বস্তুটো কি হয়, ৰিলিজনে মানুহক এটা সংযমী হ'বৰ কাৰণে শিকায়, এটা ছিষ্টেমত, এটা হ'ল ছিষ্টেম। সেই ছিষ্টেমটো যোনে যিটো বিলিভ কৰি লৈছে সেইটোৰ ওপৰতে চলিব। কিন্তু মই আল্টিমেটলি ঘূৰাই পকাই এটাই হ'বগৈ যে মানৱ ধৰ্ম, মানৱেই আচল বস্তু। মানৱ ধৰ্মটো কৰা, মানুহৰ যিখিনি কৰ্ম কৰিব লগা কাম, সেইখিনি যদি কৰে, তেতিয়া কোনো ৰিলিজন বা কোনো কথাই হেম্পাৰ নহয়। আপুনি কৈছিলে এষ্ট্ৰ 24, আৰু মই বহুতৰ প্ৰফাইলত লিখা দেখা পাওঁ 24, আৰু আপুনি যিহেতু আপোনাৰ প্ৰফাইলতো আছে চেলিব্ৰিটি এষ্ট্ৰলজাৰ আৰু 24, এইটো হয় কি একচুৱেলি? চ' 24 মানে আমি অল্টাৰনেটিভ বেছত বেছিকৈ ব্যৱহাৰ কৰোঁ। নিউমাৰলজি এটা নাম্বাৰ হয় 24টো আমি অক্টিভটোৱে আমি ইউজ কৰোঁ ভেনাছক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে। ভেনাছ গ্ৰহটো অৰ্থাৎ শুক্ৰ গ্ৰহটো মেটেৰিয়েলিষ্টিক লাইফটো বুজায়, মানে নেম, ফেম, পাৱাৰ, সেইটো কাৰণে। তো আমি যিকোনো মানুহে 24 নম্বৰটো ইউজ কৰিব পাৰে, তেওঁৰ নামৰ পিছত লিখিব পাৰে, বা ঘৰৰ চাউথ ৱালখনত 24 নম্বৰটো লিখি যাব পাৰে। 24 আপোনাৰ নেম, ফেম, পাৱাৰত সহায় কৰে। এইবিলাক বিলিভ ছিষ্টেম। এইটো লিখিলেই যে কিবা হ'ব এনেকুৱা কথা নহয়। আল্টিমেটলি কি কৰিব লাগিব, অলপ আগতে ক'লো মানৱ ধৰ্ম, ছেকেণ্ড হ'ল মানৱ কৰ্ম, মানে কৰ্ম কৰিব লাগিব। গোটেই আমি হৰস্কোপখনে যদি আমি গোটেই লাইফৰ যদি চাওঁ, 1/3টো মানে হৰস্কোপখনে গাইড কৰি থাকে, কি হ'ব কি নহ'ব। 1/3টো আপোনাৰ বাস্তুৱে অলপমান চাই, আৰু বাকী 1/3 হ'ল কৰ্ম। আৰু আল্টিমেটলি কৰ্ম ইজ মেইন কথা, যি কৰ্মৰ জৰিয়তেহে আপুনি আগবাঢ়ি যাব পাৰিব। কৰ্ম নকৰাকৈ এষ্ট্ৰলজাৰ দিয়া তাবিজ পাথৰ, এষ্ট্ৰলজাৰৰ গাইডেঞ্চত একো কৰিবই নোৱাৰে। 24টো হৈছে এটা লাকি নাম্বাৰ, সকলোৱে ইউজ কৰিব পাৰে, যেনেকৈ 24 আৱাৰ্ছ, 24 কেৰেট গ'ল্ড, ঠিক সেইদৰে আপুনি ইউজ কৰিব পাৰে। আজিকালিতো ইণ্টাৰেষ্টিংলি 24 নম্বৰটো এনেকৈ ইউজ কৰিছে, এচিবিলাকৰ ষ্টেণ্ডাৰ্ড টেম্পাৰেচাৰ 24 চলি আছে। আৰু এইখিনিতে যিহেতু বৰ্তমান
অন্ধবিশ্বাস বুলি যে কয় আৰু আধ্যাত্মিক এই দুটাত মানুহে কেনেকৈ গম পাব যে এইটোখিনি বস্তুৱে আপোনাৰ অন্ধবিশ্বাস? সাধাৰণ মানুহে এইখিনি বস্তু বুজি নাপায়, চাওক আপুনি যদি বুজাব যায় অলপ। অন্ধবিশ্বাস বুলি ক'লে অন্ধবিশ্বাস আগৰ পৰাই আছিলে, কিন্তু বস্তু চাইণ্টিফিক যাৰ বেছ নাথাকে তাৰেই অন্ধবিশ্বাস বুলি কোৱা হয়। আৰু জেনেৰেলি যিটো আপুনি কথাটো কৈছে যে বৰ্তমান যিটো চলি আছে তন্ত্ৰ মন্ত্ৰৰ কথা, চাওক এইবিলাক সম্পূৰ্ণ গুপুত কথা, তন্ত্ৰৰ কথাটো সম্পূৰ্ণ গোপন কথা। এইটো পডকাষ্টত আহি কোনো পোৱা কথাই নাহে। মই নিজে ভাবোঁ যে এইখিনি আপুনি যদি কিবা সাধনা কৰি কিবা পাইছে এইটো কথা নিজৰ মাজত ৰখাব, আৰু আমাৰ শাস্ত্ৰতো আছে যে কিছুমান এনেকুৱা এক্সপিৰিয়েঞ্চ নিজৰ গুৰুকো ক'ব নালাগে, যে কাৰণ সেইবিলাক বস্তু বেয়া হয়। আৰু এটা কথা, যিমানে মানুহ পাৱাৰফুল নহওক কিয়, তন্ত্ৰ মন্ত্ৰ কৰি সাধনা কৰি বেজ বেজালি কৰি বা যিকোনো, যিমানে চিম্পুল হৈ থাকিব, যিমানে হাম্বল হৈ থাকিব, সকলোকে মিলি থাকিব, তেতিয়াহে তেওঁৰ পাৱাৰটো বেছিকৈ পোৱা যায়। যেতিয়াই মানুহে, কাৰণ আল্টিমেটলি ভগৱানে আপোনাক চাই আছেতো, যেনেকৈ এইবিলাক পাৱাৰ, তন্ত্ৰ মন্ত্ৰৰে পাৱাৰ বা এই ধৰি লওক বেজ বেজালিৰে পাৱাৰ হওক বা যিকোনো পাৱাৰ এটাই হওক, এই যদি মিছ ইউজ কৰা যায় ন, যেতিয়া মানুহৰ অহংকাৰটো বাঢ়িছে মিছ ইউজ কৰা হ'ব। কাৰণ আপোনাক কোনোবাই হাৰ্ট কৰিব, আপোনাক কোনোবাই বেয়াকৈ ক'ব, লগে লগে আপোনাৰ খং উঠি পেলাই তেওঁ অনিষ্টৰ কাৰণে যদি ইউজ কৰে বেয়া হৈ যাব। গতিকে এই অন্ধবিশ্বাস বুলি ক'লে চাওক, যিকোনো মানুহেই ব্লাইণ্ডলি কোনো বস্তুৱে বিলিভ কৰিব নালাগে। তো চাইণ্টিফিক ৰিজনটো চাবৰ কাৰণে তেওঁ চাব লাগে যে মেকুৰী এটা পাৰ হৈ গ'ল গাড়ীৰ আগেদি, নাই এইটো বেয়া, কোনোবাই কৈছে কাৰণে বেয়া, সেইটো নহয়। কি কৰে আকৌ, এইটো কথাই নাছিলে। এটা সময়ত কিছুমান ইউৰোপীয়ান কাণ্ট্ৰিত বহুত বেছি মানে মেকুৰী হৈছিলে, মেকুৰীবিলাক বহুত বেছি ৰাস্তাত থাকে কাৰণে মানে মেকুৰী মৰি যায়, বেয়া হয়। গতিকে মেকুৰী স্পীড কমাই পেলাই গাড়ীখন ৰখাই পেলাই মেকুৰীবিলাক আঁতৰাই পেলাই গৈছিলে। সেইটোৱে আহি গ'ল ইয়ালে। তো বস্তুবিলাক এনেকৈ বহুত চলি থাকে। কিছুমানৰ এটা পৰীক্ষা হললৈ গৈছে, কণী খাই যাব নালাগে, আলু খাই যাব নালাগে, সেইবিলাক হিন্দু মুছলিম বুলি কথা সকলোৱে মানিছে। কিয় মানিছিলে? কাৰণ নাছিলে। পিছত ক'বলৈ একোৱেই কথা নাই, কেতিয়াবা গেছ হ'ব পাৰে কণী খাই গ'লে, কিবা ইনডাইজেশ্যন হ'ব পাৰে, সেইটো কাৰণে হ'ব পাৰে। এইবিলাক কিছুমান সৰু সৰু কথা, কিন্তু ইয়াৰ লগত কিছুমান লজিকো থাকে। যিবিলাক বস্তু লজিক বস্তুটো যেতিয়ালৈকে নাহিব তেতিয়ালৈকেতো কোনো বস্তুটোৱে কাম কৰিব নোৱাৰি। তো আপুনি নিউমৰলজিষ্ট হয়, নিউমৰলজিষ্ট সংখ্যা তত্ত্ব, সেইটো কেনেকৈ ডিফাইন কৰে আপুনি? চাওক, সেইটোতো চায়েন্স বেছ হয়, চব বস্তুৱে চায়েন্স হয়, কিন্তু এষ্ট্ৰলজিটো যে ডাঙৰ, মই জেনেৰেলি অল্টাৰনেটিভ বেছত চব বস্তুৱে চাওঁ। মই যেতিয়া বেলেগ এজন যিকোনো এজন ক্লাইণ্টক আমি চাম, সকলোবিলাক বস্তু কৰিয়ে চাওঁ। প্ৰথমতে মোৰ ওচৰত যেতিয়া আহে, প্ৰথমতে তেওঁৰ নামটো চাওঁ, নামৰ প্ৰনলজিটো মিলি আছেনে নাই। যেনে ধৰক আজিৰ তাৰিখত মোৰ নামটো কওক, আপোনাৰতো বাৰু ঠিকেই আছে। যেনে চুমি নামটো পুৰা ফেমাছ হৈ আছে, দীপাংকৰ নামটো ফেমাছ হৈ আছে, যাৰ DI থাকে, SU থাকে। বিশেষকৈ SU থাকিলে লিগেল কেছত প্ৰব্লেম হ'বই তেওঁলোকৰ, বা যিকোনো ধৰণৰ লাইফত আপছ এণ্ড ডাউনছ বহুত বেছি থাকে। যিকোনো মানুহে চাব পাৰে, সেইটো চুমি বুলি নহয়, এইটো সুস্মিতাও হ'ব পাৰে, বেলেগো হ'ব পাৰে। ঠিক আছে, দীপাংকৰ, DI, DY এইবিলাকৰ যদি থাকে, তেওঁলোকৰ কি ছাডেন কিছুমান লাইফৰ অবষ্টেকলছ আহিব। তো এই ধৰণৰ প্ৰনলজিবিলাক চাওঁ। কোনোবা এজন মানুহ অহাৰ লগতে নামৰ স্পেলিংটো যদি ভুল ঠিকে আছেনে নাই সেইটো চোৱা যায়, সেইটো প্ৰথম কথা। ছেকেণ্ড কথা হ'ল তেখেতৰ ডেট অফ বাৰ্থৰ লগত ডেটটোৰ লগত নামটো চিংক্ৰনাইজ হৈ আছে নাই সেইটো চোৱা যায়। তাৰপিছত আমি ডাইৰেক্ট এষ্ট্ৰলজিলৈ আহোঁ। এষ্ট্ৰলজিৰ লগ্ন আৰু ৰাশি তেওঁৰ ঠিকে আছে, নক্ষত্ৰ ঠিকে আছেনে নাই। দেন লাল কিতাপ মতে আমি লাল কিতাপ বুলি আজি বৰ ফেমাছ হৈ আছে। লাল কিতাপটো এইটো ৰিচেণ্ট কনচেপ্ট, 1949 পিছত অহা কনচেপ্ট। এইটো মানে পাঞ্জাৱত আহিছিলে কনচেপ্টটো। লাল কিতাপ বুলি ক'লে এতিয়া মানুহে ৰেমেডিকে বুজায়। একচুৱেলি আচল লাল কিতাপটো হৈছে ৰেমেডিতকৈও কিছুমান সাৱধানতা। চাপ'জ আপুনি এইটো হাউচত চাপ'জ ধৰি লওক চিম্পুল এটা যদি কথা কওঁ, মুন যদি ছেকেণ্ড হাউচত বহি আছে, নৰ্মেলি এইটো টেকনিকেল পাৰ্ট হ'ব, তেনেহ'লে আমি কওঁ যে আপুনি যিমানেই লোকক হেল্প নকৰক কিয়, কিন্তু কেতিয়াও পানী, গাখীৰ আৰু ক'ল্ড ড্ৰিংকছ লিকুইড বস্তু কাকো ডনেট নকৰিব, গিফ্ট নকৰিব। যদিহে আপোনাৰ ছাপ'জ জুপিটাৰ 7 হাউচত বহি আছে, আপুনি বেছি মন্দিৰ নাযাব, মন্দিৰৰ পৰিধত কাপোৰ নিদিব। এই ধৰণৰ কিছুমান প্ৰিভেনশ্যন আমি দি দিওঁ। যাৰ কাৰোবাৰ যদি ভেনাছ 12 হাউচত বহি আছে, আমি কওঁ আপুনি কাকো মানে ৰেডিমেড গাৰ্মেণ্ট, জুৱেলাৰী, পাৰফিউম গিফ্ট নকৰিব। এই ধৰণৰ কিছুমান কথা কোৱা, এই সাৱধানতাখিনি আমি মানুহক দেখাই দিওঁ। এতিয়া নিউমৰলজিৰ কথা আপুনি সুধিছে, নিউমৰলজি হৈছে এটা বেছিক বস্তু, সংখ্যা তত্ত্বৰ জৰিয়তে, সংখ্যাৰ জৰিয়তে মানুহৰ কিছুমান কেৰেক্টাৰিষ্টিক্স ক'বৰ কাৰণে। ছাপ'জ নাম্বাৰ 1ৰ ব্যক্তিসকল কেনেকুৱা হ'ব, নাম্বাৰ 2ৰ ব্যক্তিসকল কেনেকুৱা হ'ব, সেইবিলাকৰ কিছুমান সামগ্ৰিক আভাস দিয়াটো। নিউমৰলজিটো পিয়ৰলি এষ্ট্ৰলজি নহয়, এষ্ট্ৰলজিৰ এটা সৰু পাৰ্ট। মেইন পাৰ্ট হ'ল বেদিক এষ্ট্ৰলজিটো, যিটো মই বেদিক এষ্ট্ৰলজিৰ KP আৰু লাল কিতাপটো কৰোঁ। তো মই নিজে বেদিক এষ্ট্ৰলজিটো মেইন সকলো এষ্ট্ৰলজি জানে। তাৰপৰা আমি আৰু এডভান্স ফৰ্মত আহে KP এষ্ট্ৰলজি আৰু লাল কিতাপ। তো লাল কিতাপৰ পৰা আমি ৰেমেডিজবিলাক কওঁ, প্ৰিভেনশ্যনবিলাক কওঁ। মানে আপোনাৰ এই নিউমৰলজিৰ জৰিয়তে আমি মানুহৰ বেছিক কেৰেক্টাৰখিনি কৈ দিওঁ। মানুহ অহাৰ লগে লগে যে কেৰেক্টাৰখিনি কোৱা যায়, অলপ বিলিফ চিষ্টেমটো ষ্ট্ৰং হৈ যায় এষ্ট্ৰলজিৰ প্ৰতি। তেওঁক আমাৰ কথাখিনি মিলিছে দেখোন। এইটো বেছিক বস্তু। এজন মানুহ মই 45 মিনিটৰ যদি ক্লাছ কৰাওঁ নিউমৰলজি, বহুত মানুহে এইখিনি কথা গমেই পাব। 80% নিউমৰলজি শিকিয়ে যাব। তো নিউমৰলজি বহুত বেছি টাফ ছাবজেক্ট নহয়। দেন মই যদি আমি নিজে আমি কিছুমান
টেৰৰ কাৰ্ডৰ মাধ্যমেৰে চাওঁ, কিছুমান কুৱেশ্যন কনফিউজ থাকিলে কাৰ্ডৰ মাধ্যমেৰে চাওঁ, টেৰৰ কাৰ্ডৰ জৰিয়তে, তন্ত্ৰৰ জৰিয়তে চাই দিওঁ। তো অভাৰঅল আমি অল্টাৰনেটিভ এষ্ট্ৰ'লজি সকলোখিনি পাব। মই জেনেৰেলি চালে নিউমৰলজিও চাওঁ, এষ্ট্ৰলজিও চাওঁ, লাল কিতাপ KP চব মিংগল কৰি এটা খিচিৰি আইটেম কৰি পেলাই চোৱা যায়, কোনটো মানুহ কোনটো এংগুলৰে কাম হয় সেইটোৱে চোৱা যায়। তো আপোনাৰ তাতে যদি কোনোবা মানুহ এজন আহে, ধৰি লওক মই নাজানো ইমান, যদি তেওঁৰ ডেট অফ বাৰ্থ এইবোৰ যদি পাহৰি যায়, এইটো আমি হৰাৰী এষ্ট্ৰলজি বুলি কোৱা হয়, প্ৰশ্ন কুণ্ডলী। আপুনি কি কুৱেশ্যন কৰিছে? চাপ'জ মই বেচিকেলি পলিটিকেল এষ্ট্ৰলজিত বেছিকৈ কৰোঁ। মই 2019 পৰা টিভিত যিকেইটা পলিটিকেল প্ৰেডিকশ্যন কৰিছোঁ গোটেইকেইটাই কাৰেক্ট কৰিছে। এই 2009 লোকসভা ইলেকশ্যনেই হওক বা 2021 বিধানসভা বা এইবাৰ ৰিচেণ্ট। তো আমি কি কৰোঁ, আমি প্ৰশ্ন কুণ্ডলী বা নিউমৰলজি এই ধৰণৰ ওপৰতে বেছ কৰোঁ। কাৰণ আমি গুগলত যিবিলাক আমি নৰেন্দ্ৰ মোদীৰ আমি হৰস্কোপ চাওঁ, অৰিজিনেল নহ'ব পাৰে, কাৰণ 1950 হৰস্কোপ শুদ্ধ নহ'ব পাৰে, তো বিভিন্ন ধৰণৰ হৰস্কোপ আমি শুদ্ধ নহ'ব পাৰে। তো আমি কি কৰোঁ, আমি প্ৰশ্ন কুণ্ডলীৰ মাধ্যমেৰে আৰু বিভিন্ন থাকে মেথড, সেইবিলাকৰ জৰিয়তে চোৱা যায়। তো এজন মানুহ যিকোনো ডেট অফ বাৰ্থ নাথাকিলেও আমি চাব পাৰোঁ, কোনো ইয়াত অসুবিধা নাথাকে। আপোনালোকে আপুনি য'ত ডক্টৰ লিখে, আপুনি PhD কৰিছে? PhD মই এষ্ট্ৰলজিত কৰা নাই, মই চাইক'থেৰাপি এণ্ড কাউন্সেলিঙত কৰিছোঁ। অ'কে PhD মই এষ্ট্ৰলজিৰ ওপৰত PhD নাই। PhD এষ্ট্ৰলজি কৰাই নাই। অ'কে চ' এষ্ট্ৰলজি পঢ়িব, এষ্ট্ৰলজিটো পঢ়া হয়? এষ্ট্ৰলজি পঢ়া হয়, হ'ব। আমিতো বিভিন্ন ইনষ্টিটিউটৰ পৰা কৰিছোঁ এষ্ট্ৰলজি। আজি মই এষ্ট্ৰলজিটো মই এতিয়াও ষ্টুডেণ্ট হিচাপে ভাবোঁ, আমি শিকিয়ে আছোঁ, এতিয়াও বিভিন্ন নতুন নতুন টেকন'লজি শিকিয়ে থকা যায়। তো এষ্ট্ৰলজি শিক্ষা এটা প্ৰপাৰ ছিষ্টেমত হয়, যেনেকৈ BA MA থাকে এনেকুৱাকৈ থাকে। কিছুমান UGC ৰিকগনাইজ ইউনিভাৰ্চিটিও প্ৰভাইড কৰে আৰু কিছুমান ছ'চাইটিৰ ট্ৰাষ্টেও প্ৰভাইড কৰে। সকলোৰে উদ্দেশ্যটো এষ্ট্ৰলজি শিকোৱাটোৱেই। আপুনি কিয় চুজ কৰিছিলে, যদি মই সুধো আপোনাক পাৰ্চনেল কথা? আপোনাৰ এইটো ডেষ্টিনি হয়, আপোনাৰ কি কৰ্মৰ জৰিয়তে আপোনাৰ হ'ব সেইটোৰ ওপৰতে গোটেইখিনি নিৰ্ভৰ কৰে। তো আগৰ পৰাই যিটো ঘৰতো দেখিছিলোঁ, দেউতাহঁতো এষ্ট্ৰলজিৰ লগত বা এই বৈদিক কৰ্মৰ লগত জড়িত আছিলে, ইণ্টাৰেষ্টটো আছিলেই, কিন্তু ক'ৰবাত নহয় ক'ৰবাত এই ধৰণৰ উচ্চকতা এটা থাকি গ'ল। আৰু বহুত বছৰেই হৈ গ'ল ষ্টাৰ্ট কৰা। এইটো ডেষ্টিনি বুলি ক'ব লাগে। পঢ়ি ভাল লাগিছে, পঢ়ি ভাল লাগি অধ্যয়ন কৰি 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 গুচি গ'লোঁ আৰু। তো আপুনিতো বহুত চেলিব্ৰিটিৰ কৰে, আৰু আপুনি নিজেও কৈছে যে পলিটিকেল প্ৰেডিকশ্যনে মই বেছিকেলি আমাৰ মানে কি পলিটিকেল, আমাৰ চবৰে এটা নিজৰ এটা নিজ থাকে ন, যে চবেইটো এষ্ট্ৰলজি কৰে, এষ্ট্ৰলজি কি কৰে। তো আমি বেছিকেলি পলিটিকেল পাৰ্চনবিলাকৰ গোটেই লাইফটো, তেওঁ বাস্তু কেনেকুৱা হ'ব, তেওঁ কি কোনটো ডেটত তেওঁ নমিনেশ্যন দিব, কোনটো দিনত তেওঁ কেম্পেইনিং কৰিবলৈ যাব, সেইবিলাক বিভিন্ন ধৰণৰ থাকে। আমি বিভিন্ন আমাৰ যিবিলাক ক্লাইণ্ট থাকে, আমি এইটো প্ৰজেক্টেই থাকে, এটি পলিটিকেল এষ্ট্ৰলজি এটা পাৰ্ট হয়। সেইটো জেনেৰেলি বহুত কম মানুহে কৰে। তো এইটো এটা বহুত বেলেগ ধৰণৰ বস্তু হয়। এইটো বহুত আৰু ৰাৱণ সংগীতা, কালচক্ৰ এইবিলাকৰ পৰা চোৱা যায়। তো এইবিলাক মানুহৰ আমি সকলো ধৰণৰ, যে তেওঁ কেতিয়া ইলেকশ্যন খেলিব, আমি এতিয়া বহাই থৈছোঁ বহুত মানুহক। এতিয়া মোৰ বহুত ক্লাইণ্ট আছে, আপুনি 2026 2031 আপুনি ষ্টাৰ্ট কৰিব, সেনেকুৱাও থাকে। তো এই পলিটিকেল এইটো মোৰ ভাল লাগে, এইটো নিজৰ জনাৰ মই ভাল পাওঁ। চবৰে বেলেগ বেলেগ ষ্টাইল থাকে, যে আমি যেনেকৈ আৰ্টিষ্টবিলাকক আমি কেতিয়া গান ৰিলিজ কৰিব, কেতিয়া কি কৰিব, সেইবিলাক কওঁ। সেইবিলাক কওঁ, ভাই মনৰ কেতিয়া কি হ'ব, সেইবিলাকো পোৱা যায়। তো এইটো এটা ষ্টাডি হয়। এইটো নৰ্মেল এষ্ট্ৰলজি কি আপোনাৰ হৰস্কোপখন চালোঁ, আপোনাৰ কালসৰ্প মাংগলিক কিবা কিবি আছে, সেইটো এটা বেলেগ এষ্ট্ৰলজি হয়। আৰু এই ধৰণৰ এষ্ট্ৰলজিৰ কাৰণে আপোনাক অলপ বেলেগ ধৰণৰ এক্সপাৰ্টাইজৰ দৰকাৰ হয়, যিটো মই ভাল পাওঁ, এতিয়া অধ্যয়ন কৰি আছোঁ, আৰু লাহে লাহে মই ভাল লাগে কৰি পেলাই। আপুনি 2026 প্ৰেডিকশ্যন কৰিছেনে, যিহেতু ইলেকশ্যন আহি আছে? 2026 ইলেকশ্যনৰ প্ৰেডিকশ্যন মই অলৰেডি কৰি আহিছোঁ, মই অলৰেডি কোনোবা এটা চেনেলত কৰি আহিছোঁ। তো 2026 ডেফিনেটলি আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে 4th টাইম BJP চৰকাৰ হ'ব। এইটো হ'বই, কনফাৰ্ম আপুনি থাকক। এইটো কিয় হ'ব, সেইটোৱে তেওঁ বাহাদুৰি আৰু। যদি 3rd টাইম হ'ব, তেনেহ'লে তেখেতৰ 3rd টাইম হ'ব, 100% তেখেতৰ হ'ব। বাট 2031ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা BJPৰ অলপ পতন হ'ব। 2026ত জিকি যাব, কোনো টেনশ্যন নোহোৱাকৈ জিকি যাব, যদিও বিভিন্ন ধৰণৰ আঞ্চলিক শক্তিৰ পৰা আদি কৰি বিভিন্ন হেৰি হ'ব, তাত হ'ব। কিন্তু যিটো 2029-29 লোকসভা আছে, তাত BJPৰ কাৰণে অসুবিধা আছে। ইভেন এতিয়াও নৰেন্দ্ৰ মোদীৰ কাৰণে বৰ্তমান ভাল সময় নহয় এতিয়া। আৰু এইটো 15 নৱেম্বৰলৈকে যেন তেন চলিব। 15 নৱেম্বৰৰ পৰা 29 মাৰ্চ 2025 চনলৈকে, যেতিয়া শনি মীন ৰাশিত গুচি যাব, নৰেন্দ্ৰ মোদীৰ লাইফত বেলেগ ধৰণৰ ট্ৰেনজিট এটা হ'ব, বেলেগ ধৰণৰ চেঞ্জেছ কিছুমান আহিব। এই চেঞ্জেছত তেওঁ কেতিয়াবা প্ৰধানমন্ত্ৰীৰ পৰা আঁতৰি পেলাইও তেওঁ বেলেগ ৰোলতো আহিব পাৰে, লাইক পিতামহ ভীষ্মৰ নিচিনা, যেনেকৈ মহাভাৰতত ভীষ্মই যিটো ৰোল প্লে কৰিছিলে, ডাইৰেক্ট কেপ্টেইন নহয়, বাট গোটেইখিনি তেওঁ অৰ্গেনাইজ কৰে, সেনেকুৱাও তেওঁ হ'ব পাৰে। কাৰণ BJPৰ কিছুমান ৰুল আছে, 75 ইয়াৰ্ছৰ পিছত নাৰাখি, এনেকুৱা ধৰণৰ কিছুমান আছে। তাৰ লগতে তেওঁৰ বৰ্তমান হৰস্কোপখনত এনেকুৱা দেখাই আছে। তো এইখিনি কথা আছে। বাকী 2026ত অসমত আকৌ BJP আহিব, এইটো আপুনি পূৰা লিখি লওক। আজি আপোনাৰ পডকাষ্টত কৈছে 100%। 2026ত BJP চৰকাৰ আকৌ আহিব। মই কোনো BJPৰ মানুহ নহয় দেই, মই আপোনাক কৈ দিছোঁ। আমি কোনো পলিটিচিয়ান কেতিয়াও, পলিটিচিয়ানৰ পক্ষ আমি কেতিয়াও ল'ব নোৱাৰোঁ। এজন এষ্ট্ৰলজাৰ আমি কংগ্ৰেছৰ মানুহজনকো সেই সমানেই চাওঁ,
AJP মানুহজনকো চাওঁ, BJP মানুহজনকো চাওঁ, আমি কেতিয়াও সেই বায়াছনেছটো থাকিব নোৱাৰে। কোনো পলিটিকেল আদৰ্শত আমি মানে ভাল লাগিলেও আমি প্ৰেডিকশ্যনত কেতিয়াও এইটো কৰিব নোৱাৰে। গতিকে আমি এইবাৰ যি দেখিছোঁ মানে আমি কেলকুলেশ্যন 2020 ডাইৰেক্ট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 100% ওলাই যাব পাৰে, তেওঁৰ নেতৃত্বাধীন। মানে কেপ্টেইনৰ কথা কৈ আছোঁ, কাৰণ কেপ্টেইনজনৰ ওপৰতে গোটেইখন নিৰ্ভৰ কৰে। তেওঁৰ হৰস্কোপ বৰ ধুনীয়া চলিব 2026ত। তাৰ পিছৰ কথাটো অলপ বেলেগ হ'ব, 2031ত টোটেলি বস্তুবিলাক চেঞ্জ হৈ আপুনি তেওঁৰ যিটো চাইছে হয়। তো 2031ৰ যিটো আহিব তেতিয়া নাম্বাৰ 6ত হ'ব, তেওঁৰ কাৰণে খুব ভাল হ'ব তেওঁৰ কাৰণে। কিন্তু 2026 যদি আমি নৰ্মেল প্ৰেডিকশ্যনে কওঁ, 2026 এড কৰে নাম্বাৰ 1ত আহিব। 2 + 0 + 2 + 6 that means 1. ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডেট অফ বাৰ্থ 1তে যায়। 1 and 1ৰ কম্বিনেশ্যন ৰজাকেই লগত লৈ যাব। তো ইয়াৰ আগৰ যিটো প্ৰিপেৰেশ্যন পিৰিয়ড 2019ৰ যিটো 2025ৰ যিটো পিৰিয়ড হ'ব, যিটো হিমন্ত বিশ্ব শৰ্মাই কাম কৰিব ন, এইখিনি পিছতে নেক্সট ডে হ'ব, তেওঁৰ কাৰণে খুব ভাল। বাট গৌৰৱ গগৈৰ কাৰণে এই বছৰটো 2025 মানে 24টো গ'ল, 25টো তেওঁৰ কাৰণে টাফ হ'ব, কিয় কাৰণে অলপ তেওঁ গোটেইখিনি মানুহ লগাওঁতে সময় লাগিব। 2031লৈ ইন ফিউচাৰত গৌৰৱ গগৈক আমি এজ এ চিফ মিনিষ্টাৰ আমি দেখিব পাৰোঁ। 31ত অলমষ্ট মানে কনফাৰ্ম বুলি ক'ব নোৱাৰি, কিন্তু 70% তেওঁৰে চান্স থাকিব। কিন্তু 2026 ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আকৌ এবাৰৰ কাৰণে হ'ব। আপুনি কিন্তু অন কেমেৰা কৈছে, আপুনি চাব 2026 হয় কথা পাতি আছোঁ। তো মাজত যদি এইখিনি কথাও নাপাতোঁ যে ষ্টুডেণ্ট লাইফৰ ষ্টুডেণ্ট বহুতে চায় ভিডিঅ'জ আমাৰ, চ' তেওঁলোকৰ কাৰণে কি ক'ব খোজে? তেওঁলোকে বহুতে ধৰি লওক এডুকেশ্যন বা নিবনুৱা সমস্যাত বহুত মানে নিজকে ডিপ্ৰেছ ফিল কৰে, ডাউন ফিল কৰে চামটাইম। তেওঁলোকক আপুনি কি ক'ব খোজে? কেনেকৈ তেওঁলোকে ষ্টুডেণ্টবিলাকে আৰম্ভণি সৰুৰ পৰাই ছিগনেলবিলাক ল'ব লাগে, তেওঁ ব্ৰেইনে কি ছিগনেল দি আছে। তেওঁ অকল দেউতাকে কৈছে কাৰণে ডক্টৰ পঢ়িব নে তেওঁ ঘৰৰ ওচৰৰ ল'ৰাটো ইঞ্জিনিয়াৰ কাৰণে ইঞ্জিনিয়াৰ হ'ব? তেওঁৰ মাইণ্ডে যদি ছিগনেল দিয়ে ফটোগ্ৰাফাৰ হ'ব আহে, তেওঁ যদি মাইণ্ডে কৈছে মই ছ'চিয়েল এক্টিভিষ্ট হোৱা আহে, তে সেইটোও হ'ব পাৰে। মাইণ্ড যিটো ব্ৰেইনত ছিগনেল দি থাকে, যিটো এনভাইৰমেণ্টেল ছিগনেল সেইটো এডপ্ট কৰিব লাগে। আমাৰ ভুলটো তাতেই হৈ যায়, কৰিব মন যায় বেলেগ এটা, দেউতাহঁতে কয় আৰু কিবা এটা, সেইটো কাৰণে খেলি মেলি হয়। সদায় প্ৰফেশ্যন পেশ্যনৰ মাজত সদায় যদি বেলেঞ্চ থাকে, তেওঁ ডেফিনেটলি ছাকচেছ হ'ব। এজন ষ্টুডেণ্টে পঢ়াৰ লগতে বিভিন্ন কথা জনাটো দৰকাৰ। আজিৰ তাৰিখত অকল কিতাপৰ নলেজটোৱে নহয়, বিভিন্ন নলেজ থাকে। আজি যদি আপুনি ভাল এক্সপাৰ্টাইজ হয় যিকোনো ক্ষেত্ৰতে, আপুনি যদি অকল দেখা নাছে ডলি চাই পেলাই কি হৈ গ'ল, বিল গেটছ আহি গৈছে, আপুনি চাহ বনাই আছে, মাষ্টাৰ চাহ বনাইছে, একদম চেলিব্ৰিটি টাইপত আপুনি বনাবলৈ আৰম্ভ কৰিছে। সেইটো কাৰণে আপুনি তাৰ একদম পূৰা নিশ্চয়লৈ যাব লাগিব। যিকোনো এটা বস্তু যেতিয়া কৰে, ভালতকৈ ভাল কেনেকৈ কৰিব পৰা যায়, ডে বাই ডে ইম্প্ৰুভমেণ্ট। আপুনি আজি কৰিলে আজিতে শেষ নহয়, লাইফত সদায় ইম্প্ৰুভ কৰি যাব লাগে। আমি কি কৰোঁ, ইম্প্ৰুভ কৰোঁ, মই ভাল, দেৱো বেয়া, মই ভালৰ কাৰণে আৰু ধৰক 10টা মই পইণ্ট দি দিম, সেইটো হ'ব নালাগে। মই নিজকে নিজে সদায় চাব লাগে যে মই যোৱাকালি কেনেকুৱা আছিলোঁ, এতিয়া কেনেকুৱা, কাইলৈ মই কেনেকৈ ভাল হ'ম। গতিকে নিজকে ইম্প্ৰুভ কৰিবৰ কাৰণে সদায় চেষ্টা কৰিলেহে ভাল হ'ব। গতিকে সকলো ষ্টুডেণ্টে নিজকে স্কোপটো বঢ়াব লাগে, অকল এটা হেৰিতে নহয়, অলপমান নিজকে টেষ্টিং কৰিব লাগে। 26-27 ইয়াৰ্ছলৈকে যদি নিজকে টেষ্টিং কৰি লয়, ডেফিনেটলি ছাকচেছ হ'ব। আৰু কোনো বস্তুৰ কাৰণে মানে ৰিগ্ৰেট কৰিব নালাগে। ভুল হ'ব পাৰে, কাৰ ভুল নহয়, চবৰে ভুলৰ পৰা শিকা যায়। এইটো মানে কি হয়, শিকা হয়, নহয় জিকা হয়, হাৰা কেতিয়াও হ'ব নালাগে। আপোনাৰ এটা পোষ্ট পাইছিলোঁ আৰু ভিডিঅ' এটা দেখিছিলোঁ, খুব ধুনীয়া মুভমেণ্ট এটা আছিলে। চব প্ৰায় মেক্সিমাম মানুহৰে 90sত জন্ম হোৱা ক্ৰাছ মাধুৰী দীক্ষিত, তেওঁৰ হাতত এটা এৱাৰ্ড পাইছিলোঁ। সেইটো কেনেকুৱা আছিলে আপোনাৰ সেই মুহূৰ্তটো? কাৰণ সেইটো মোৰ কাৰণে সঁচাই 2023 বৰ্ষত পাইছিলোঁ ডিচেম্বৰ মানত। সেইটো মোৰ কাৰণে বহুত ভাল এচিভমেণ্ট আছিল। কেনেকুৱা আছিলে? ওচৰৰ পৰা তেওঁ কিমান চিনেমা চালোঁ, গালি খাই ফ্ৰাইডে চিনেমা চাইছিলোঁ, ভাল লাগিছিল। সেই দেখিবলৈ সেই একেই আছে। ৰিচেণ্টলি মই মানে শক্তিমানক পালোঁ, মুকেশ খান্না। তেওঁ মোৰ কাৰণে এটা বহুত ডাঙৰ আইডল আছিল আগৰ পৰা, শক্তিমান দেখি। তো এইবিলাক কি হয়, এইবিলাক সৰু সুৰা বস্তু হয়, ইভেণ্ট হয়, কিন্তু মোৰ জীৱনৰ কাৰণে বহুত ডাঙৰ এচিভমেণ্ট, লোকৰ কাৰণে ভাল কৰাৰ কাৰণে এইবিলাকে দায়িত্ব বহায়। যেতিয়া আপুনি এৱাৰ্ড এটা পোৱা যায়, মাধুৰী দীক্ষিতে হওক, অমিষা পেটেল হওক, বা আপোনাৰ শক্তিমানেই হওক, মানে মুকেশ খান্নাই হওক, তো এইবিলাকে আমাক সদায় দায়িত্বটো বঢ়াই দিয়ে। এৱাৰ্ডটো ফেচবুকত দিলোঁ, ইনষ্টাগ্ৰামত দিলোঁ, কেইটামান ভিউজ পালোঁ, সেইটোৱে জীৱনৰ নহয়। কাৰণ এই এৱাৰ্ডটোৰ লগতে মোৰ দায়িত্ব বহুত বঢ়াই দিয়ে। মই দুটা কথা কওঁতে ভাবি চিন্তি ক'ব লাগিব। এতিয়া আপোনাৰ পডকাষ্টত যদি মই কৈ পেলাই কাৰো উন্নতি কৰিব নোৱাৰিলেও, কাৰো মাজত বিশৃংখলতাৰ সৃষ্টি কৰা, অন্ধবিশ্বাস বিয়পাই দিলে, সেইটো বেয়া হ'ব। গতিকে সেই কথাটো দায়িত্ব বহুত বঢ়ায়। কিন্তু বহুত ভাল লাগিছিল। কেনেকুৱা আছিলে এই দিনটো? বহুত ধুনীয়া মমেণ্ট, বহুত ধুনীয়া মমেণ্ট। কেতিয়াবা ভাবিছিলে যে মাধুৰী দীক্ষিতৰ নিচিনা মানুহে এগৰাকী? সেইটোতো কেতিয়াও ভাবাই নাযায়, কেতিয়াও ভাবাটো ডেষ্টিনি। মই কোনো নহয়, আমি এক্সিডেণ্টেল এষ্ট্ৰলজাৰ বুলি ক'ব পৰা যায়। তো এইটো হৈ যায়, আমি কোনো সময়ত চব ডেষ্টিনি ফিক্স কৰি থৈ আমি জাষ্ট কৰি যাওঁ, আৰু আমি জাষ্ট ষ্টেপ বাই ষ্টেপ চলি যাওঁ। আপুনি বহুত ঠাই ঘূৰিছে। হয়। আপুনি কেদাৰনাথ গৈছে? কি ক'লে? কেদাৰনাথ
কেদাৰনাথ গৈছোঁ, কেদাৰনাথ আকৌ 20 তাৰিখে যাম। অ'কে কেদাৰনাথ 7 টাইমছ হ'ল, এবাৰ 8 টাইমছ হ'ল। কেনেকুৱা লাগে তাতে? এইটো মোক্ষ প্ৰাপ্তিৰ কাৰণে। এইটো কিন্তু বুজাব নোৱাৰি ন ভাষাটো। কেদাৰনাথেই হওক, তোমাৰ এই বৈষ্ণৱী হওক, মহাকাল হওক, প্ৰত্যেকত এনাৰ্জিটো আজি বেলেগ নালাগে। কামাখ্যা মন্দিৰ যদি যোৱা যায়, যিটো এনাৰ্জি, ইমান মানুহ আহে, এইটো এনাৰ্জি। এইটো চোৱা, এইটো ৰিলিজন ৱাইজ বুলি নহয়, মই নিজেও গৈছোঁ যদি আজমেৰতো যোৱা, তাৰো এটা এনাৰ্জিটো বেলেগ। যদি ব্ৰহ্মকুমাৰীজৰ মাউণ্ট আবুত যোৱা, তাৰো এনাৰ্জি বেলেগ। একচুৱেলি কি, যেতিয়া এটা উদ্দেশ্য লৈ সকলোৱে আপোনাৰ নিস্বাৰ্থভাৱে এটা মানে এটা ঠাইত যায়, ডেফিনেটলি উৰ্জাটো বেলেগ হৈ যায়। কেদাৰনাথৰ উৰ্জাটো ডেফিনেটলি ভাল লাগে, এটাতো ভাল লাগে প্ৰাকৃতিক পৰিৱেশ, আৰু লগতে ইমান কষ্ট কৰি যোৱা যায়, এটা উদ্দেশ্য এইটো ডেফিনেটলি ভাল লাগে। এটা এনাৰ্জি আছে যিটো আপুনি মুখেৰে কৈ বুজাব নোৱাৰে, জাষ্ট অনুভৱ কৰিব। মোৰ সৌভাগ্য, আমি 7 টাইমছ গৈছোঁ, এই 20 তাৰিখে আকৌ যাই আছে। মই এবাৰ গৈছিলোঁ, খুব ধুনীয়া পৰিৱেশ। খোজকাঢ়ি যোৱাৰ পিছত 12-13 ঘণ্টা খোজকাঢ়াৰ পিছত পোৱা ঠাইটো, তাৰপিছত এইটো বুজাব নোৱাৰি, এইটো বুজাব নোৱাৰা অনুভৱ। ৰাতিপুৱা যে আপোনাৰ ছেম একেদৰে আপোনাৰ বৈষ্ণৱদেৱী ভাল লাগে আৰু আপুনি কামাখ্যাত ইমান মানুহ গোটেই ভাৰতবৰ্ষ, দেশ বিদেশৰ পৰাও আহে, আপুনি কিয় ভাবে যে ইমান মানুহ আহে ইয়াতে, আৰু কি মুহূৰ্ত আছে? কামাখ্যাটোতো এতিয়াৰ নয়তো সত্য যুগৰে বস্তু, আদি শক্তি, আৰু 51খন শক্তিৰ ভিতৰত কামাখ্যা হৈছে অন্যতম। আৰু ইয়াক তন্ত্ৰৰ পাঠশালা বুলি কোৱা হয়, মানে পুৰা স্কুল আৰু এখন, তাতে চব তন্ত্ৰ মন্ত্ৰ ইয়াৰ পৰাই উৎপত্তি হয়, মায়াংখনো ওচৰত। আৰু কামাখ্যা, ইয়াত কথাটো হ'ল নাৰীক যিটো সন্মান কৰা হয়, নাৰীৰ যিটো আমাৰ ৰক্ত চলা নাৰীৰ যিটো সন্মান, সেই বস্তুটো কামাখ্যাতে পোৱা যায়। আৰু কামাখ্যা বুলি কোৱাৰ লগে লগে এটা বেলেগ ধৰণৰ কথা। অসম যেনেকে অলপ আগতে কেইদিনমান আগতে জুবিন গাৰ্গে কৈছিল নহয়, চাহপাত জুবিন গাৰ্গ লৈ বিখ্যাত, ঠিক আছে কামাখ্যালৈ বিখ্যাত। আপুনি যলৈকে যায় কামাখ্যা বুলি ক'লে আপোনাৰ পৰিচয় হৈ যায়, এইটো যিকোনো ইৰেছপেক্টিভ অফ ৰিলিজন। তো সেইদৰে কামাখ্যা মন্দিৰ বুলি ক'লে এটা বেলেগ এটা আৱেগ, মোৰ কাৰণে এটা বেলেগ আৱেগ, সকলোৰে কাৰণে আৱেগ। আৰু কামাখ্যা মন্দিৰ যোৱাৰ পিছত এটা বেলেগ ধৰণৰ পৰিৱেশে হয়। ইয়াত বিভিন্ন ৰিলিজনৰ মানুহ মই দেখা পাইছোঁ, বিভিন্ন মানুহ যায়। এইবিলাক বস্তু ৰিলিজন বস্তু সেনেকুৱা ধৰণৰ হয় ন, যেতিয়া মানুহ বিপদত পৰে বা যেতিয়া মানুহ বিলিফ চিষ্টেমত সোমাই পৰে যায়গৈ। কিন্তু কামাখ্যা মন্দিৰৰ বিষয়ে আমাৰ নিচিনা সাধাৰণ মুখেৰে একো ক'বই নোৱাৰি, কাৰণ বহুত ডাঙৰ এটা শক্তি। সেই শক্তিত সকলো মানুহে শৰণাপন্ন হ'ব পাৰে কামাখ্যাৰ শক্তিত। আৰু এতিয়াতো চবেই জানে আৰু কামাখ্যা বুলি ক'লে, এইটো অম্বুবাচী বুলি ক'লে কিমান, তাক আমি তান্ত্ৰিক কুম্ভ বুলি কওঁ। যেনে কুম্ভ মেলা হয়, তান্ত্ৰিক কুম্ভ হয়, মানে তাত বিভিন্ন বেলেগ ধৰণৰ এটা পৰিৱেশ কামাখ্যাৰ, আৰু বহুত ভাল লগা বস্তু। আৰু য'ত আৰু মা আদি শক্তি তাত থাকে, গতিকে ডেফিনেটলি ভাল লাগে। আপুনি যোৱা হয় কামাখ্যা? মই কালিয়ে গৈছিলোঁ। কামাখ্যাটো যাওঁ মানে কি, এইটো কোন সময়ত যাওঁ ঠিকনা নাই, যেতিয়াই মন যায় গুচি যাওঁ, অম্বুবাচীটো থাকোৱেই তাতে। তো কামাখ্যাটো যেনেকৈ বাহিৰৰ মানুহবিলাক আহিলোঁ, আমি লৈ যোৱা ক্লাইণ্টবিলাকক আমি প্ৰত্যেক আমাৰ যিটো অল্টাৰনেটিভ আছে 24 যিখন প্ৰেছক্ৰিপশ্যন, তাতে লিখা থাকে বছৰত দুবাৰকৈ আপুনি কামাখ্যা মন্দিৰ ভিজিট কৰিব। আমাৰ নিয়মটো কেনেকুৱা যে আপোনাৰ ঘৰৰ ওচৰত যি মন্দিৰ মছজিদ যি আছে, যি ৰিলিজনৰ হয়, ডেইলি যাওক। চাপ'জ আমাৰ যদি হিন্দু ধৰ্মাৱলম্বী মানুহক তেওঁ সপ্তাহত এবাৰকৈ মন্দিৰ যাবলৈ দিওঁ, হনুমান চালিচাখন পঢ়িব দিওঁ। মুছলমান ব্যক্তিজনক এটলিষ্ট ফ্ৰাইডে জুম্মা নামাজটো পঢ়িব দিয়া যায়। যদিহে ঘৰত গংগাজল আছে, হিন্দু মানুহজনে মাজে সময়ে ছটিয়াক বা খাওক। যদি মুছলমান মানুহজন আছে, জমজমৰ পানীকণ আছে, তেওঁ অলপ খাওক। হাদিছখন পঢ়ক বা আমাৰ শ্ৰীমদ ভাগৱত গীতাখন পঢ়ক, পুৰাণ পঢ়ক। এই ধৰণৰ বস্তু স্পিৰিচুৱেল গ্ৰ'থটো বহুত ইম্পৰ্টেণ্ট। মানে আপোনাৰ মটিভটোত মই কথাত এইখিনিও গম পাইছোঁ যে মানুহজন যি ধৰ্মৰে নহওক, নিজৰখিনি যিয়ে নহওক, সেইটো ফ'ল' কৰক, এটা ডিচিপ্লিনত থাকক। ডিচিপ্লিন আহিবৰ কাৰণে চাওক, এতিয়া আমি যেতিয়া এষ্ট্ৰলজি, মই যে অল্টাৰনেটিভ 24 নাম দিছোঁ, অল্টাৰনেটিভৰ নামটো কিয় কাৰণে দিছোঁ যে আমি কৰোঁ যে চাপ'জ আমাৰ যিটো থিম হয় যে প্ৰথম হ'ল ৰিলিজন, নিজৰ ৰিলিজনক বিলিভ কৰা, বেলেগ ৰিলিজনক ৰেচপেক্ট কৰা। ছেকেণ্ড কৰা, কোনো ধৰণৰ লজিক নাথাকে, কোনো ছুপাৰষ্টিশ্যনক বিলিভ নকৰা। থাৰ্ড হৈ গ'ল ব্লেক মেজিকৰ পৰা একেবাৰে আঁতৰি, কোনো ধৰণৰ ব্লেক মেজিক কৰিবই নালাগে। আৰু আপুনি যদি সৎ পথত থাকে, আপোনাকো কোনো ব্লেক মেজিক কৰিব নোৱাৰে। যদি আপুনি হিন্দু মানুহ হয়, আপুনি ডেইলি পূজা পাতল কৰে, ডেইলি ধূপডাল লগায়, চাকি লগায়, মন্দিৰ যায়, নামঘৰ যায়, আপোনাক কোনো ব্লেক মেজিক কৰিব নোৱাৰে যদি তাৰে প্ৰফিট থাকে। ঠিক সেইদৰে এজন মুছলমান ব্যক্তিকো যদি সদায় তেওঁ 5 বক্তৰ নামাজ পঢ়ে, আপোনাৰ এটলিষ্ট মানে আপোনাৰ হেৰি কৰে, জুম্মা নামাজ পঢ়ে, তেওঁ গাতো লাগিব নোৱাৰে। কিন্তু আমি যেতিয়া সেই ব্ৰেক কৰোঁ, ৰুলছ এণ্ড ৰেগুলেশ্যন ব্ৰেক কৰি শ্বৰ্টকাটত গুচি যাওঁ, তান্ত্ৰিকে দিয়া তাবিজটো বেছি বিলিভ কৰোঁ, তান্ত্ৰিকে দিয়া ৰেমেডিত বিলিভ কৰোঁ। এতিয়া গ্ৰহ নক্ষত্ৰকেই কিমান দূৰত থাকে, এই বুধ গ্ৰহ, শুক্ৰ গ্ৰহ, ইয়াৰ পৰা এটা পাথৰে ঠিক কৰাত অলপ অসুবিধা আছে। কিন্তু তাক কৰিব পাৰে, ডেফিনেটলি কৰে, কাৰণ এইটো কালাৰ থেৰাপিৰ বস্তু হয়। কিন্তু তাকে যদি আমি ভাবোঁ যে তাকে নকৰি আজি 21st ইমান বিজি চিডিউলত আমি যদি লাইফষ্টাইলত এড কৰি দিওঁ, যেনে ধৰক আপোনাৰ বৃহস্পতি বেয়া, গাই গৰুক আপুনি কিবা খুৱাওক, গছপাত কেইটামান খুৱাওক, খেৰ খুৱাওক। আপোনাৰ শুক্ৰ বেয়া, পৰুৱাক চেনি খুৱাওক, আটা খুৱাওক। আপোনাৰ শনি বেয়া, কাউৰীক কিবা খুৱাওক, মেকুৰীক খুৱাওক, ৰাহু ভাল হ'ব। কুকুৰক খুৱাওক, কেতু ভাল হ'ব।
ষাঁড় গৰুক খুৱাওক, আপোনাৰ চান ভাল হ'ব, বান্দৰক খুৱাওক, মংগল ভাল হ'ব। এই ধৰণৰ কামখিনি কোনো নিয়ম নীতি নমনাকে যেতিয়াই মন গৈছে, সোমবাৰ বুধবাৰ বুলি চাব নালাগে, যেতিয়াই মন যায় যদি আপুনি দিয়া আৰম্ভ কৰে, লাইফষ্টাইলত মিলাই লয়, ঠিক সেইদৰে সেই প্লেনেটৰে নিজৰ পিতৃ বা পিতৃস্থানীয় ব্যক্তিক যদি আপুনি সেৱা শুশ্ৰূষা কৰে, আপোনাৰ চান ভাল হ'ব। নিজৰ মাতৃ বা মাতৃস্থানীয় ব্যক্তিক যদি সেৱা শুশ্ৰূষা কৰে, আপোনাৰ মুন ভাল হ'ব। গুৰু বা গুৰুস্থানীয় ব্যক্তিক যদি সেৱা শুশ্ৰূষা কৰে, আপোনাৰ বৃহস্পতি ভাল হ'ব। এনেকুৱা সকলো গ্ৰহৰে থাকে। তো লাইফষ্টাইলত যদি সেইখিনি বস্তু আমি এডপ্ট কৰি লওঁ আৰু কোনো ধৰণৰ বেছি কমপ্লেক্স বস্তুলৈ নাযাওঁ, যিমান পাৰোঁ পূজাটো চিম্পুল কৰি চলোঁ, ডেফিনেটলি আমি ছাকচেছ হ'বই। বহুত বেছি কমপ্লেক্স কৰিব নালাগে, লাইফটো চিম্পুল হয়, আমি বেছি কমপ্লেক্স কৰি দিওঁ। আৰু এইখিনিতে যদি মই আৰু সুধোঁ, দুটা কথা আপোনাক এড কৰোঁ। ৰিলেশ্যন আজিকালি খুব ডিভ'ৰ্চ ৰেটবিলাক খুব বেছি দেখা পোৱা যায়। মানে এনেকুৱা হৈছে যে প্ৰায় এভৰিডে মানে শুনা পোৱা যায় যে ইফালে ডিভ'ৰ্চ খুব কমন ৱৰ্ড হৈ গৈছে ডিভ'ৰ্চটো। চ' ৰিলেশ্যনশ্বিপ এটা ষ্ট্ৰং হোৱাত কোনবোৰ মিষ্টেকৰ কাৰণে বেছিভাগ ৰিলেশ্যন আজিৰ ডেটত ব্ৰেক হৈ আছে? চাওক, প্ৰথম কথা যদি এষ্ট্ৰলজাৰ হিচাপে যদি মই কওঁ, তেতিয়াহ'লে ৰাহু গ্ৰহটোৱে এইবিলাক ডিষ্টাৰ্ব কৰে। ৰাহু গ্ৰহ বুলি ক'লে আজি এখন মোবাইল ছ'চিয়েল মিডিয়া, ৰাহুৱে একো ইলিউজন ক্ৰিয়েট কৰে। মোতকৈ এওঁ বেটাৰ, মোৰ ৱাইফতকৈ এওঁ বেটাৰ ধুনীয়া নেকি? চাওক, লাইফত প্ৰত্যেক যিকোনো বস্তু এটা বেটাৰ অপশ্যন থাকিয়ে যায়। আমি এইটো পডকাষ্ট কৰি ইয়াতকৈ আৰু এটা ধুনীয়া ছেটআপ আমি পাৰোঁ, সদায় বেটাৰ থাকে। কিন্তু সেই বেটাৰটো নহয় পেলাই আমি যিটো বৰ্তমান প্ৰেজেণ্টত জীয়াই নাথাকোঁ। তো এইটো এটা প্ৰথম কথা হ'ল, ৰাহুৰ কাৰণে ইলিউজন ক্ৰিয়েট হয়, ইলিউজনে আপোনাক এই ধৰণৰ কৰে। ছেকেণ্ড হ'ল মিছআণ্ডাৰষ্টেণ্ডিং আৰু কমিউনিকেশ্যনৰ গেপ। আপোনাৰ কমিউনিকেশ্যনৰ গেপটো কৰি কৰি লাহে লাহে হয়, আৰু মানুহৰ ইলিউজন আৰু মানুহৰ যিবিলাক এই লুপবিলাক বাঢ়ি গৈছে ন। এই যে আমি যে দুৰ্গা পূজা চলি আছে, দুৰ্গা যেন বলি দিওঁ। বলি বুলি অৰ্থটো কি হয়? বলি হৈছে 6টা ৰিপুক মানে বলি দিয়াটো। যে কাম, কোপ, লোভ, মদ আৰু মাৎসৰ্য, এইবিলাকক আমি ডিলিট কৰাটো আমাৰ লাইফৰ পৰা সেইটোৱে আচল বলি হয়। তো আমিও আমাৰ লাইফত এই ধৰণৰ বস্তু ডিলিট কৰিব লাগিব। আৰু ৰিলেশ্যনশ্বিপ ঠিক কৰাৰ কাৰণে মেইন কথাটোৱে হ'ল, যিমান পাৰে আপুনি কমিউনিকেশ্যনটোৰ গেপটো কমাওক। যিমানে কমিউনিকেশ্যন ক্লিয়াৰ হ'ব, ডেফিনেটলি ৰিলেশ্যনশ্বিপ ভালেই থাকিব। বাকীটো হৰস্কোপ কৰাত কিছুমান বেয়া যুগ থাকে, সেইটোতো বেলেগ এটা কথা থাকিবই। কিন্তু নৰ্মেলি মানুহে কমিউনিকেশ্যনৰ সদায় গুৰুত্ব দিব লাগে, কোৱালিটি টাইম দিব লাগে। মানে টাইমটো বহুত দিয়ে, একেলগে বহি থাকে, মোবাইল দুজনে টিপি থাকে, সেনেকৈ নহয়। কোৱালিটি টাইম দিয়াটো বহুত ইম্পৰ্টেণ্ট। লাগে আধা ঘণ্টা সময় দিছে, কোৱালিটি টাইম এজনে এজনক বুজি পোৱাটো সময় দিব লাগিব, সময় দিলেহে বুজি পোৱাটো হয়। আৰু এখন ছাকচেছফুল মেৰেজ তেতিয়াহে ডিপেণ্ড কৰে বাৰে বাৰে প্ৰেমত পৰাটো, কিন্তু এজনৰ লগতে। যদি বাৰে বাৰে আপুনি বেলেগৰ লগত প্ৰেমত পৰে, দিগদাৰ হয়। এখন ছাকচেছফুল মেৰেজত মানুহে ছাকচেছ হোৱাৰ এটাই মূল মন্ত্ৰ, বাৰে বাৰে প্ৰেমত পৰাটো, বেলেগৰ লগত নাই। এইটোৱে বেছি হৈছে, এজনতকৈ বেলেগৰ লগত বেছি হৈছে। মানে পৰকীয় সম্পৰ্কটো বহুত বেছি হৈ গৈছে। নতুন কাপলছক তো আহি থাকে আপোনাৰ তাত, আহি থাকে আজিলৈকে চব আছে। যদি ফান যদি কিছু মুভমেণ্ট আছে নে আপোনাৰ আজিলৈকে খুব ক্লাইণ্ট পোৱা, নাম ক'ব নালাগে, অদ্ভুত ধৰণৰ প্ৰেম, অদ্ভুতটো বহুত আহি যায় চবৰে। চাওক, এইটোৱেতো সেই তেওঁলোকৰ অদ্ভুত কামখিনিৰ কাৰণে আপোনাৰ নিচিনা মানুহৰ বিজনেছবিলাক চলি থাকে, যদি সঁচা কথা কওঁ আপোনাক। কাৰণ তেওঁলোকে যদি চিষ্টেমেটিক কাম কৰিলেতো আমাৰ ওচৰত আহিবলৈ দৰকাৰ নাই। কাৰণ এইটো সঁচা কথা। কাৰণ মই ৰিচেণ্টলি এজন পাইছোঁ, ইউটিউবত পুৰা ফেমাছ হৈ আছে যে মোবাইল ফোন নিব নালাগে, বাথৰুমত নিব নালাগে। এইটো সঁচা কথা। মোৰ এজনী ভাল লগৰ এষ্ট্ৰলজাৰে ইমান ধুনীয়া ইউটিউবত তেওঁ কৈছিলে যে কেলেকো মোবাইল নিব নালাগে, বা পডকাষ্টবিলাকতো কৈ থাকে। আৰু এইটো সঁচা কথা যে বাথৰুমত যদি মোবাইল লৈ যায়, মোবাইলটো হ'ল ৰাহু, বাথৰুমটো হ'ল ৰাহু, গতিকে আৰু ৰাহুটো এক্টিভ হ'ব। ৰিচেণ্টলি এগৰাকী মানুহ আহিছে, তেওঁ মোবাইল ঘৰত চাব নিদিয়ে, তেওঁ ৰিচেণ্টলি সৰু টিভি বাথৰুমত ফিট কৰি লৈছে। সৰু টিভি আপোনাৰ বাথৰুমত ফিটিং কৰি লৈছে। মইতো আচৰিত হৈ গৈছোঁ। মই কৈছোঁ আপুনি মোবাইল নিদিব, মই মোবাইলৰ পৰা টিভি লৈছে। তেওঁ মোৰ কথাটো মানিছে, মোবাইল নিবলৈ টিভি লৈ আপুনি কি ক'ব? তাত এষ্ট্ৰলজি ফেইল হৈ যায় কেতিয়াবা। তো এনেকুৱা আমি পাই থাকোঁ, ভাল লাগে। এইবিলাকো এটা জাৰ্ণি হয়। তেতিয়া আমি আৰু নিজকে ইম্প্ৰুভ কৰিব লাগিব। ইয়াৰ কিবা চলিউশ্যন আছে? এইটো বিশেষকৈ আহে, এইটো মানে আজিকালিতো হৈ গৈছে, কমন হৈ গৈছে। আগতে অলপ লাগিছিলে, এতিয়াতো ভালেই লাগে, এনজয় কৰোঁ। কাৰণ নতুন মানে যেতিয়া প্ৰব্লেমছ এটা আহে ন, তাক চলিউশ্যনটো উলিয়াবৰ কাৰণে বহুত সেইটো কাৰণে অধ্যয়ন কৰিব লগা হয়, নিজকে ব্যস্ত ৰাখিব লগা হয়। নিজক কেনেকৈ আপডেট কৰি ৰাখে? মইতো ডেইলি অধ্যয়ন কৰোঁ। মোৰ আজিৰ তাৰিখত মই 2022লৈকে মই আগতে এষ্ট্ৰলজি শিকাইছিলোঁ। মই ফুল টাইম এষ্ট্ৰলজি শিকাইছোঁ, বহুত এষ্ট্ৰলজি। এতিয়া মই 2022ত মই একচুৱেলি যেতিয়া মোৰ বিয়া পাতিছোঁ, বিয়া পতাৰ পিছৰ পৰা ৱাইফক সময় দিয়াৰ কাৰণে, বাচ্ছাক সময় দিয়াৰ কাৰণে মই এষ্ট্ৰলজিটোত প্ৰেক্টিছে কৰোঁ। এনেকুৱা এইটো সময় দিব লাগে, কাৰণ জুম ক্লাছ আমি বহুত কৰালোঁ লকডাউনৰ সময়ত। কিন্তু এতিয়া মই নিজে পঢ়োঁ। মই ডেইলি 3 hours
অধ্যয়ন কৰোঁৱেই মৰ্ণিং ইভিনিং যিটো মিলাই থাকে যিকোনো সময়তে মৰ্ণিঙত 1 hour ৰাতি 2 hours 1 hourটো মটিভেশ্যনেল বুকছ মটিভেশ্যনেল মানে আজিকালিতো মই কিতাপ নপঢ়িলেও কুকু FM বুলি এটা হেৰি আছে তাৰ পৰা মই কিতাপ এইবিলাক চাওঁ ভাল ভাল মুভিবিলাক চাওঁ ক্ৰিকেট খেলোঁ চাওঁ যিকোনো স্পৰ্টছ ভাল লাগে স্পৰ্টছ ভাল লাগে স্পৰ্টছৰ আগতে মানে ক্ৰিকেট চিকেট আগতে খেলিছিলোঁ গতিকে ক্ৰিকেট খেল চাই ভাল লাগে প্ৰেডিকশ্যন কৰি ভাল লাগে নিজকে নিজে কিন্তু ক্ৰিকেট খেলৰ মই নিজেও এতিয়ালৈকে বিলিভ নকৰোঁ এষ্ট্ৰলজিকেল প্ৰেডিকশ্যনবিলাক কাৰণ এইটো অলপ অসুবিধা হয় কাৰণ একদম টাফ বস্তু এটা হয় কিন্তু নিজকে নিজে নিজৰ নলেজটো বঢ়াবৰ কাৰণে যে মোৰ আপগ্ৰেড হৈছে নেকি কেতিয়াবা কৰি চাওঁ কেতিয়াবা ফেইল কৰোঁ 10খন খেলত যদি প্ৰেডিকশ্যন কৰোঁ 6খন মানত যিকোনো 4খনত আৰু কিয় আহিলোঁ চাওঁ সেইটো ইম্প্ৰুভ মোৰ ইন ফিউচাৰ মনত আছে ক্ৰিকেটৰ ওপৰত প্ৰেডিকশ্যন দিবৰ কাৰণে কিন্তু এতিয়া সময় লাগিব এতিয়ালৈকে মই পাৰফেক্ট হোৱা নাই সেইটোৰ ওপৰত তো সেয়া কৰোঁ আৰু নিজে অধ্যয়ন কৰোঁ এষ্ট্ৰলজি আৰু চাওঁ কেনেকৈ আৰু চিম্প্লিফাই কৰিব পৰা যায় নিউ জেনেৰেশ্যনৰ লগত কেনেকৈ মিলাই ৰেমেডি কৰিব পৰা যায় সেই আমাৰ দেউতাহঁতে দিয়া চানৰ কাৰণে 40,000 মন্ত্ৰ জপ কৰাটো আমি কেনেকৈ কমাই আনি পেলাই তেওঁ লাইফষ্টাইলত লৈ যাব পৰা যায় সেইটো মই বেছিকৈ বিলিভ কৰোঁ আৰু যেনে চাব ধৰি লওক কালাৰ থেৰাপি পাথৰটোৰ পান্নাটো পিন্ধি পেলাই কেনেকৈ মোবাইলৰ ৱালপেপাৰখন গ্ৰীণ কৰি পেলাই কৰিব পৰা যায় মোবাইলৰ কভাৰটো কেনেকৈ চেঞ্জ কৰি পেলাই ৰেমেডি কৰিব পৰা যায় সেই ৰেমেডিবিলাক নতুন নতুন ৰেমেডি বনাবৰ কাৰণে চেষ্টা কৰি ইমপ্লিমেণ্ট কৰোঁ যদি ছাকচেছ হয় তেতিয়া তাক লাহে লাহে এডপ্ট কৰিবৰ কাৰণে চেষ্টা কৰোঁ আল্টিমেটলি কি আৰু অধ্যয়ন কৰি পেলাই তাক ডাইজেষ্ট কৰিব লাগিব ডাইজেষ্ট কৰি পেলাই তাক মেডিটেট কৰি তাক কেনেকৈ এপ্লাই কৰোঁ লাইফত সেইটোৰ ওপৰতে মই চলি থাকোঁ অধ্যয়ন মোৰ মেইন মই মানে কি লাৰ্ণিংটো মই বেছি ভাল পাওঁ কাৰণ লাৰ্ণিং যিমানে বাঢ়ে মই বিলিভ কৰোঁ এলটো কাটা যায় আৰ্ণিংটো ষ্টাৰ্ট সেইটো কাৰণে মোৰ এইখিনি কথা কৈ থাকোঁতে প্ৰেমৰ কথা উঠিলে যিহেতু কিছুমান ইনচিডেণ্ট মোৰ এটা মনত পৰিছে ফান টাইপ কথা আপুনি প্ৰেম কৰিছে লাভ মেৰেজ কৰিছে অ'কে আপুনি যেতিয়া লাভ মেৰেজ কৰিছে আপুনিতো চব গম পায় হা আপোনাকতো লুকাব নোৱাৰে একো আমিতো বিপদ ন চব গম পাই যায় সেইটো এডভান্টেজ ডিছএডভান্টেজ পায় নে কেতিয়াবা ডিছএডভান্টেজ বুলিয়ে ক'ব লাগিব এডভান্টেজ চবতো গমেই পাই যায় গম পাই মানে কেতিয়াবা এনেকুৱা হয় যে এইটো হ'বই গম পাই যায় ন এই চাপ'জ বিভিন্ন ক্ষেত্ৰত এনেকুৱা হয় আৰু সেইটো এটা এক প্ৰকাৰৰ এডভান্টেজ বুলি ক'ব পাৰে এক্সপেৰিমেণ্ট কৰা তোমাৰো এইটো হৈছিল নেকি এনেকুৱা হৈছিল নেকি এইবিলাক এইটো হয় আৰু কিছুমান বস্তু মিছা প্ৰমাণ কৰিব পৰা যায় এষ্ট্ৰলজি কিছুমান থিয়ৰী নিজৰ লগত ইমপ্লিমেণ্ট কৰি পেলাই মিছা প্ৰমাণ কৰিব পৰা যায় বহুতে বিভিন্ন এষ্ট্ৰলজি থিয়ৰীত কিছুমান গ্ৰহ কিছুমান হাউচত বহি থাকিলে পোৱা যায় যে এইটো হাউচত বহি থাকিলে বাচ্চা নহয় মোৰ আৰু মোৰ ৱাইফৰ এনেকুৱা হাউচত কিছুমান গ্ৰহ বহি আছে যি গ্ৰহত বাচ্চা হ'বই নালাগে মইতো বিয়াৰ এবছৰৰ ভিতৰতে বাচ্চা হৈ গৈছে হয় নেকি তো সেই বস্তুটো সেনেকুৱা নহয় সেইটো কিছুমান এতিয়াও হয় যে তেতিয়া আমি গম পালোঁ নাই আমাৰ হৰস্কোপখন ভুল নহয় আমাৰ যদি ডেট অফ বাৰ্থৰ বা টাইমত কিবা গণ্ডগোল হৈ আছে সেই এক্সপেৰিমেণ্টটোৰ পৰা আমি পিছতে ঘূৰি পেলাই আমি বাৰ্থ টাইম ৰেক্টিফিকেশ্যন কৰিলোঁ হৰস্কোপত আৰু চেঞ্জ কৰিলোঁ য়েছ এইবিলাকৰ ক্ষেত্ৰত ভালো কিছুমান বেয়াও লাগে কিছুমান বস্তু তুমি মানে কিছুমান আগতীয়াকৈ গম পোৱাই থাকে ন কিবা এটা হ'ব 5 বছৰ পিছত কিবা এটা প্ৰব্লেম হ'ব কিন্তু এতিয়াৰ পৰাই দেখি অলপ মাইণ্ডটো অলপ ডিষ্টাৰ্ব হৈ যায় এইটো এষ্ট্ৰলজিৰ ডিছএডভান্টেজ বুলি ক'ব লাগিব বিশেষকৈ এষ্ট্ৰলজিৰ ক্ষেত্ৰত চ' আমি বহুত কথা পাতি আছোঁ যদি আপুনি চিম্পলি যদি এডভাইচ দিব খোজে মানুহক জীৱনটো যাতে সহজ হৈ যায় আৰু খুব পবিত্ৰ মাহ আপুনি কি ক'ব খোজে একদম যাতে চবেই ইজি বুজি পোৱাকৈ সহজভাৱে প্ৰথম কথা হ'ল ভগৱানৰ ওপৰত বিশ্বাস আৰু ভগৱানে কোৱা কথা ইমপ্লিমেণ্ট কৰা আমাৰ প্ৰব্লেম তাতেই হয় যে ভগৱানক বিশ্বাস কৰোঁ আল্লাহক বিশ্বাস কৰোঁ ভগৱানক কিন্তু ভগৱানে কোৱা কথাবিলাক বিশ্বাস নকৰোঁ আৰু আমি ইমপ্লিমেণ্ট নকৰোঁ গতিকে আমাৰ মেইন কথাটো হ'ল ভগৱানক বিশ্বাস কৰাৰ লগতে তেওঁ কোৱা কথাবিলাক আমি ডে টু ডে লাইফত ইমপ্লিমেণ্ট কৰাটো চাপ'জ আপুনি ৰাস্তাৰে ওলাই গৈছে কুকুৰ এটা দেখিছে ডাইৰেক্ট ভৰিৰে গৰু এটা মাৰি দিলে শিলগুটিটো মাৰি দিলে এনেই মনৰ চন কুকুৰটো আপুনি একো বেক বাইক নকৰিলে একো নকৰিলে আপুনিতো গুচি গ'ল কিন্তু ইন ফিউচাৰত আপুনি অফিচত গ'ল অফিচৰ বছে আপোনাক গালি পাৰিলে ফায়াৰ কৰিলে জবৰ পৰা সেনেকুৱা হ'ব পাৰে গতিকে যিমান পাৰে লাইফটো চিম্পল কৰি ৰখাটো কাকো অন্যায় নকৰি নিজৰ মাজত ভগৱানৰ নাম কীৰ্তন কৰি লোকৰ ভাল চিন্তা কৰি চলি যোৱাটোৱে আচল কথা আৰু কেতিয়াও প্ৰব্লেম নাহে যদিহে আপুনি ভাল পথত থাকে য়েছ অলপ কষ্ট হ'ব পাৰে ভগৱানে কষ্ট দিব পাৰে সেইটো আপোনাৰ কৰ্মফল হিচাপেও ভাবিব পাৰে কিন্তু আপুনি প্ৰেজেণ্ট কৰ্মটো ঠিক কৰক আগৰ কৰ্ম বেয়া কৰাৰ কাৰণে আপুনি অলপমান বেয়া হ'ব পাৰে কিন্তু আহি থাকেতো আপোনাৰ নিজৰ হাতত আছে ন যি হৈ গ'ল এইটো আপোনাৰ হাতত নাই যি হ'ব লগা আছে আপোনাৰ হাতত আছে তাক আপুনি কৰ্ম কৰিলে ঠিক কৰিব পৰা যায় আপোনাৰ যিটো লাইফ আছে ন তাক আপুনি যিকোনো ৰিয়েকশ্যনক আপুনি কেনেকৈ ৰেছপন্স দিছে সেইটোৰ ওপৰত আপোনাৰ গোটেই ৰিজাল্টটো নিৰ্ভৰ কৰে তো সঁচাকৈ বহুত বেছি ভাল লাগিল ময়ো বহু নজনা কথা গম পালোঁ আৰু খুব ফেষ্টিভেলৰ সময়ত লগ পালোঁ বহুত দিনৰ প্লেন আছিলে আপোনাৰ মাজতে সৰু এটা অপাৰেশ্যন তাৰ কাৰণে আমি পিছুৱাই আহিলোঁ কিন্তু মই ভাবোঁ চব বস্তু ৰাইট টাইমত হয় ডেষ্টিনি সকলো সময়ত কৰে কোন পাৰফেক্ট টাইম এতিয়া আমি বেয়া হৈছে নেকি ভগৱানে যি কৰে ভালৰ কাৰণে কৰে তো আমি ভাল লাগিলে তোমাৰ লগত ইমান ধুনীয়া পডকাষ্ট কৰি নৱৰাত্ৰিৰ সময় তোমাকতো আমি আগতে ব্লগত চাই থাকোঁ
ব্লগত বহুত চালোঁ তোমাৰ আম্মাক দেখিছোঁ আব্বাক দেখিছোঁ ভাল লাগে মানে থেংক ইউ আৰু যদি পঢ়াৰ মাজত কৰি আছা তোমাৰ এইটো পেশ্যন নহয় হয় আমি সকলো তোমাৰ জৰিয়তে মানে মেছেজটো ল'ব লাগে যে আমি এটা পঢ়ি ল'ম তাৰপিছত কৰিম সেইটো নহয় এতিয়া তুমি ভুল হ'ব এতিয়া ভুল কৰি শিকিব লাগে আৰু এই পঢ়াৰ মাজতে সময় অলপ পাইছা তাক প্ৰডাক্টিভ কামত ইউজ কৰিছা এনেকৈ কৰিব লাগে আমিও সেনেকৈ পঢ়ি থাকিলোঁ টিউশ্যন কৰিছিলোঁ টিউশ্যন কৰি পইচা ঘটিছিলোঁ তো এনেকুৱা ধৰণৰ কথা তো মানুহে সদায় ভাল কামত নিজকে যদি নিয়োজিত কৰি ৰাখিব পাৰে বেয়ালৈ নাযায় আজিকালি ড্ৰাগছৰ কথা কয় বেলেগৰ কথা কয় সেইবিলাকত কিয় কাৰণে নাযায় ভাল পথৰ পৰা আঁতৰি যোৱাৰ কাৰণে ভাল কথা যদি থাকে আজি পডকাষ্টটো কৰিবৰ কাৰণে কিবা অলপ প্ৰিপেয়াৰ কৰিব লগা হৈছে মানুহখিনি মাতিব লগা হৈছে ভাল কামতে নিয়োজিত হৈ থাকিলা তো সেইটোৱে কথা কাম কৰিছে ভাল লাগিব আমি সদায় তোমালোকৰ লগত আছোঁ থেংক ইউ দাদা থেংক ইউ লাষ্টত আৰু এটা কথা সুধো হয় মোৰ এটা টিপিকেল কুৱেশ্যন আমাৰ ইয়াতে আহি কেনেকুৱা লাগিলে যে বহুত ভাল লাগিছে মোৰ পুৰণিদিনলৈ মনত পৰিছে আজি তোমাৰ তাত অহাৰ পিছত সময়ত তুমি দেখিলোঁ পটককৈ তোমাৰ বিচনাখন দেখিলোঁ ইয়াত পডকাষ্ট মই এই দিছপুৰ ল' কলেজৰ ওচৰতে মোৰ প্ৰথম মানে ৰেণ্টত আছিলোঁ তাৰ আগতে মই আছিলোঁ হেৰিত লক্ষ্মীনগৰত তো ৰেণ্টত আছিলোঁ তেতিয়া মই আৰু দুগদুগী আজি অসমৰ এষ্টাব্লিছ জুৱেলাৰী ডিজাইনাৰ দুগদুগী বুলি উৎপল বনিয়া সি আৰু মই আছিলোঁ এটা সৰু ৰুম 1500 টকীয়া ৰুমত গুৱাহাটীত যেতিয়াই পানী হয় আমাৰ ৰুমত একাটো পানী হৈছিল তো ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে আমি সেনেকৈয়ে আছিলোঁ তাৰপিছত মই সেই ঘৰলৈ আহিছিলোঁ এটা সৰু ৰুমত সেই ৰুমটোতে মই এখন দেউতাই যেতিয়া টেবুল আৰু চকী দিছিলে পঢ়িবৰ কাৰণে তাতে টিউশ্যন আৰম্ভ কৰিছিলোঁ প্ৰথম এটা টিউশ্যনৰ পৰা আৰম্ভ কৰি গুৱাহাটীত মই 2013 চনত টিউশ্যন বন্ধ কৰিছোঁ 150 ষ্টুডেণ্ট লৈ 150 মানে তেতিয়া অলমষ্ট 1,20,000 মান মান্থলি পাইছিলোঁ টিউশ্যন কৰি তেতিয়া মই চব পঢ়াইছিলোঁ মই অলমষ্ট ক্লাছ 10লৈকেতো চবেই পঢ়াইছিলোঁ 11-12 চব পঢ়াইছিলোঁ একচুৱেলি মোৰ বেকগ্ৰাউণ্ড মিক্সিং টিচিং লাইনতো আছিল মোৰতো ফেকাল্টি আছিলোঁ মোৰ জুনিয়ৰ কলেজো আছিলে মোৰ ডিষ্টেঞ্চ লাৰ্ণিং ইনষ্টিটিউটো আছিলে মোৰ হাতীগাঁৱত আছিলে অম্বিকা একাডেমি মই ফেকাল্টি আমি ব্ৰহ্মপুত্ৰ কলেজত কাম কৰিছিলোঁ বিভিন্ন কলেজত কাম কৰিছোঁ এইবিলাকতো চলি আছে টিচিং লাইনটো মোৰ আগৰ পৰাই আছিল মোৰ মা টিচাৰ দেউতা টিচাৰ মোৰ ৱাইফ টিচাৰ চব টিচাৰেই মোৰ লাইফত তো টিচিং লাইনতো ভালেই লাগে টিউশ্যন কৰাইছিলোঁ তাৰপিছতো এষ্ট্ৰলজি পঢ়ালোঁ কিন্তু এই তোমাৰ যিটো দেখিলোঁ ন ঘৰতেই সেনেকৈ আমি আৰম্ভ কৰিছিলোঁ এটা ৰুমৰ পৰা এটা সেই চকীখনৰ পৰা টিউশ্যন কৰি হোম টিউশ্যনবিলাক কৰিলোঁ ভাল লাগে এষ্ট্ৰলজিটো সেনেকৈয়ে ষ্টাৰ্ট কৰিছিলোঁ সেই টিউশ্যনটো বন্ধ কৰি পেলাই এষ্ট্ৰলজি ষ্টাৰ্ট কৰিছিলোঁ ষ্টেপ বাই ষ্টেপ গুৱাহাটীত বহুত আমি কাম কৰিছোঁ বহুত নকৰিব লগা কাম কৰিছোঁ কষ্ট কৰিব লগা কাম খুচুৰা পইচা ব্যৱসায় কৰিছিলোঁ তোমাৰ এইটো খুচুৰা বজাৰ ব্যৱসায়টো বহুত ভালকৈ কৰিছিলোঁ এটা সময়ত এতিয়া নাই সেই ব্যৱসায়টো খুচুৰা বজাৰ ব্যৱসায়টো মোৰ একচুৱেলি আমাৰ ঘৰত মন্দিৰ আছে আমাৰ মামাহঁতৰ ঘৰত তো তাত খুচুৰা পইচা দিয়ে তো গুৱাহাটীত কথা আছিলে কি 80 ৰুপিজ যদি খুচুৰা দিয়া তুমি 100 ৰুপিজ দিব মানে 80 টকাত 100 টকা 20 টকা প্ৰফিট সেনেকৈ আমি যদি যেতিয়াই যাওঁ সেয়া নাৰিকল আনো ঔটেঙা আনো এইবিলাকো কিছুমান বিক্ৰী হয় গুৱাহাটীত মাৰ্কেটতো বহুত আগতে গণেশগুৰিত আমি বিক্ৰী কৰিছোঁ এনেকুৱা দোকানত দেখিছোঁ আপুনি আমি একচুৱেলি চোৱা মোৰ ফাইনেন্সিয়েল বেকগ্ৰাউণ্ড ঘৰুৱা বেকগ্ৰাউণ্ড বেয়া নাছিল মায়ে হাইস্কুলত কাম কৰিছিলে কিন্তু মই আৰ্টিফিচিয়েল ক্ৰাইচিছ বনাইছিলোঁ লাইফত আৰ্টিফিচিয়েল ক্ৰাইচিছ কৰিলে শিকা হয় ইনভেষ্টমেণ্টৰ পৰা জানিলোঁ মই তেতিয়াৰ পৰাই আজিতো ট্ৰেডিং লৈ পৰা হট টপিক হৈ আছে ট্ৰেডিংটো কেতিয়াও বেয়া নহয় মই 2012 চনৰ পৰা ট্ৰেডিং কৰোঁ ট্ৰেডিং ইন দ্য চেন্স মিউচুৱেল ফাণ্ড SIP এইবিলাক কৰে এইটো ইনভেষ্টমেণ্ট বহুত ইম্পৰ্টেণ্ট হয় মই যিটো MBA কৰিছোঁ মাৰ্কেটিং ইনচাৰত গতিকে আমিতো আৰু ফাইনেন্সৰ বিষয়ে জানিবই লাগিব তো এইবিলাক বস্তু কৰাটো ভাল তো ফাইনেন্সিয়েল মেনেজমেণ্টটো বহুত দৰকাৰ হয় যেনেকৈ মই নিজে ভাবোঁ যেনেকৈ ভাল এজন ডক্তৰ লাগে এজন মানুহক এজন এডভকেট লাগে এজন এষ্ট্ৰলজাৰ লাগে ঠিক সেইদৰে এজন ফাইনেন্সিয়েল মেনেজাৰো দৰকাৰ কিন্তু স্কেমাৰ দৰকাৰ ফাইনেন্সিয়েল মেনেজাৰৰ দৰকাৰ আপুনি গাইড কৰিব আপোনাক অসমত বহুত আছে এনেকুৱা ফাইনেন্সিয়েল মেনেজাৰ লৈ পেলাই আপুনি নিজৰ কম টকাবোৰ কেনেকৈ বঢ়াব পাৰি তাৰ কাৰণে কাম কৰিব পৰা যায় তো সেইবিলাক কৰা ভাল লাগিলে তোমাৰ এই পৰিৱেশটো য'ত এটা আশা আছে এটা আশা লৈ পেলাই মিছন লৈ পেলাই যেতিয়া কাম কৰে সৰুৰ পৰা ষ্টাৰ্ট কৰে মই সদায় এজন মানুহক মই আইডল হিচাপে মানো তেওঁ এষ্ট্ৰলজাৰ নহয় তেওঁ হ'ল আমাৰ USTMৰ মালিক ডক্টৰ মাহমুদ ছাৰ তেখেতক দেখিছিলোঁ তেখেতৰ এই কাহিনীপাৰা 3-4 কম্পিউটাৰ পৰা মেডিকেল কলেজ খুলিলে ইউনিভাৰ্চিটি খুলিলে মই তেওঁৰ কলেজতে পঢ়া তেওঁ ইউনিভাৰ্চিটিতে পঢ়া USTMত মই MBA কৰিছিলোঁ ফাৰ্ষ্ট বেটছ আছিলোঁ মই তাৰ পৰা গ'ল্ড মেডেলিষ্ট হৈছিলোঁ MBAত মানুহে যে ইমান কথা নাজানেই চাগে আপুনি পঢ়াৰ মানতো ভাল গ'ল্ড মেডেলিষ্ট মই MBA কৰিছোঁ MSW কৰিছোঁ ইকনমিক্স কৰিছোঁ ভাল লাগে পঢ়াটোতো এটা ভাল লগা বস্তু তো তেতিয়া টিউশ্যন কৰিয়ে পঢ়িছিলোঁ ছাৰক মই দেখিছিলোঁ ছাৰক আমি সৰুৰ পৰা মানে যেতিয়াৰ পৰা দেখিছোঁ আৰু ছাৰক বহুত চেণ্ট্ৰেল IT কলেজ দেখিছোঁ USTM দেখিছোঁ একদম গ্ৰ'থ কৰা দেখিছোঁ ক্ৰিয়েশ্যন দেখিছোঁ মই তেখেতক 2014 চনত এটা মেইল কৰিছিলোঁ যে মই ভগৱান দেখা নাই কিন্তু আপোনাৰ দেখিছোঁ ক্ৰিয়েশ্যনে অনলি কৰে তেওঁ ক্ৰিয়েশ্যন কৰি তেওঁ বুলি নহয় বহুত মানুহ দেখিছোঁ মই প্ৰাগ নিউজৰ চিকুদাক দেখিছোঁ অবজাৰ্ভ কৰিছোঁ টাটা মেচিনৰ
আপোনাৰ হেৰিক দেখিছোঁ, প্ৰৱঞ্জিক দেখিছোঁ, তেওঁ গ্ৰ'থ কৰিছে। অসমীয়া মানুহে বহুতে গ্ৰ'থ কৰিছে, বহুত মই নাম ক'বলৈ বহুত পৰা নাই, বহুত মানুহ গ্ৰ'থ কৰা দেখিছোঁ, বহুত সৰু ল'ৰাক দেখিছোঁ যোনে ডেভেলপ কৰিছে, কম সময়ত ডেভেলপ কৰিছে যিকোনো ফিল্ডত। আজি বহুত ভাল এষ্ট্ৰলজাৰ আহিছে কম বয়সৰ, ভাল লাগে তেওঁলোকৰ পৰা শিকোঁ আমি। আজি এষ্ট্ৰলজিত কিৰিয়ঙৰ পৰা আমি এই যে এষ্ট্ৰলজিত প্ৰফেচনেলিজিমটো আনিছে তেওঁ কিৰিয়ঙে, ভৰত দাহঁতৰ পৰা টিভিত কিবা ধুনীয়াকৈ শ্ব' কৰে, কৰবী বেজবৰুৱা, এইবিলাকৰ পৰা বহুত এষ্ট্ৰলজাৰ মই আজিও শিকি থাকোঁ। আমাৰ কাৰণে মই শিকাটো মই সদায় ষ্টুডেণ্ট। মই কেতিয়াও নকওঁ যে এষ্ট্ৰলজি মাষ্টাৰ, এষ্ট্ৰলজি গুৰু, যদিও বহুত পঢ়ালোঁ, মই এইটো ষ্টুডেণ্ট হিচাপে ভাল পাওঁ আৰু চবৰ পৰা শিকিব চেষ্টা কৰিছোঁ, কোনো মানুহৰ পৰা। মই নিজৰ লাইফত এচিভমেণ্ট বুলি যদি ভাবোঁ, মোৰ ঘৰত কাম কৰা বাইদেউগৰাকী, কাম কৰা বাইদেউ যদি মোৰ তাত 8 বছৰ আছে, মোৰ ড্ৰাইভাৰ কাম মানে মোৰ ড্ৰাইভাৰ বুলি ক'লে ভুল হ'ব, একদম ভুল হৈছে ড্ৰাইভাৰ ৱৰ্ডটো, মোৰ লগতে থাকে, মানে ভাইটি তোমালোকৰ লগত যেনেকৈ থাকে সহায় কৰে, 8 years হৈ গ'ল। তো মোৰ ঘৰত যিজনী ভাত বনায় তেওঁ অলমষ্ট 6-7 years হৈ গ'ল, তেওঁলোক চেঞ্জ হোৱা নাই। যেতিয়াৰ পৰাই ভাত ৰন্ধা বাইদেউ কুকক আনিছোঁ, চেঞ্জ হোৱা নাই। ঠাই মোচা যোনে বাই আনিছোঁ তেওঁ ছেইম আছে, সেইটো মোৰ কাৰণে এচিভমেণ্ট। বাকী বেলেগ এচিভমেণ্ট হৈছে তেওঁলোক মোৰ লগত আছে কাৰণে ভাবিছোঁ যে মই নিশ্চয় তেওঁলোকৰ লগত জাষ্টিফাই কৰিছোঁ, গতিকে মোৰ লগত আছে, মোৰ লগত একেলগে গ্ৰ' হোৱাটো মই তেওঁলোকৰ বিচাৰোঁ। সেইটোৱে মোৰ লাইফৰ এচিভমেণ্ট সেইখিনিয়ে। সঁচাকৈ বহুত বেছি ভাল লাগিল। লাষ্টত আহি এইখিনি কথাও গম পালোঁ যে আপুনি ইমান পঢ়িছে, হয়তো যিসকল মানুহে এইখিনি নাজানে আজি সেইখিনিও গম পালে যে অকল আপুনি মই এষ্ট্ৰলজি মই বেলেগ বিজনেছ কৰোঁ, মইতো বিল্ডাৰ হয়, মই কনষ্ট্ৰাকশ্যনৰ লাইনত আছোঁ। বালাজী ৰিয়েল এষ্টেট মোৰ কোম্পানীৰ ফাৰ্মৰ নাম হয়, আমি দুজন পাৰ্টনাৰে বিল্ডিং কনষ্ট্ৰাকশ্যন কৰি আছোঁ, বহুত ঠাইতে বিল্ডিং বনালোঁ, সেইটো এটা মোৰ বেলেগ প্ৰফেশ্যন চলি থাকে, বিভিন্ন কাম চলি থাকে। কিন্তু আপোনাক বেছিকৈ এষ্ট্ৰলজি মোৰ ভাল লাগে, এষ্ট্ৰলজিটো মই ফুল টাইম কৰোঁ, ফুল টাইম ভাল লাগে আৰু ঘৰতে চেম্বাৰ, ঘৰতে ভাল লাগে আৰু ধুনীয়া। সঁচাকৈ বহুত বেছি ভাল লাগিল। আকৌ এবাৰ ধন্যবাদ দিছোঁ। থেংক ইউ আৰু আকৌ এবাৰ দুৰ্গা পূজাৰ শুভেচ্ছা দিছোঁ। বহুত বেছি টাইমত সকলোকে, অসমৰ সকলো ৰাইজলৈ এটাই কথা কওঁ যে দুৰ্গা পূজাৰ সময়ত এগছ ঘিউৰ চাকি, যিমান পাৰে মাক যদি ঘিউৰ চাকি এগছ লগাই ৰঙা ফুল দিয়ে, দুখীয়া নিচলা মানুহক সহায় কৰে। বিশেষকৈ কুমাৰী পূজাত যদি কৰিব নোৱাৰে তেনেহ'লে সৰু বাচ্ছাক যদি মিঠাই, চকলেট, খেলা বস্তু, কিতাপ দিয়ে। আৰু বিশেষকৈ সন্তি পূজা এটা থাকি গ'ল যে গোটেই দুৰ্গা পূজাটোৰ ভিতৰত 11 অক্টোবৰৰ ৰাতিপুৱা 6:24 পৰা 7:12 ভিতৰত এইখিনি সন্ধি পূজাৰ সময়। এই সন্ধি পূজাৰ সময়ত যদি 108 গছি চাকি, ঘিউৰ চাকি বা তেলৰ চাকি, 108টা ৰঙা ফুল বা ৰঙা পদুম ফুল, 9টা গোটা ফল যদি মা দুৰ্গাৰ চৰণত দি পেলাই প্ৰে কৰে, তেওঁ সকলো অভিষ্ট পূৰণ হয়। সি যিকোনো ভাল অভিষ্টই জেনেৰেলি কৰিব লাগে, মই এইটো ভাল অভিষ্টকে হেৰি কৰোঁ, তথাপি যিকোনো মানুহে কৰিলে তেওঁৰ অভিষ্ট পূৰণ হ'ব। গতিকে সন্ধি পূজাৰ এই পাৰ্টিকুলাৰ সময়খিনিত সকলোৱে নিজৰ উইচবিলাক ফুলফিল কৰিবৰ কাৰণে চেষ্টা কৰক। থেংক ইউ।